এজন এষ্ট্ৰলজাৰৰ ওচৰলৈ আহিলে এজন জাতকে বা এজন মানুহে কি লৈ আহিব লাগে? ৰাহুৱে ৰজাও বনাব পাৰে, ভিখাৰীও বনাব পাৰে। এজন সন্তানৰ জন্ম হ'ল, তেওঁ পাষ্টৰ কিবা লৈ আহে? নিশ্চয় লৈ আহে। আপোনাৰ হাতৰ মণিবন্ধনত আপোনাৰ এই জেগাখিনিত আপোনাৰ মানি পকেট আছেনে নাই? যদি আপোনাৰ এই জেগাখিনিত মানি পকেট আছে, তেতিয়াহ'লে আপুনি অজস্ৰ টকা ইনকাম কৰিব। প্ৰত্যেকজন মানুহৰে ইষ্টদেৱতা বেলেগ বেলেগ হয় নেকি? আৰু যিসকলৰ বুধ বেয়া, তেওঁলোকে এটাই কাম কৰিব পাৰে যে গোটা মগু চাউলৰ লগত মিলাই ৰাতিপুৱা বুধবাৰ দিনাখন চৰাইক তেওঁলোকে খুৱাব পাৰে। বৰ্তমান সময়টোত ডিভ'ৰ্চ বহুত দেখিবলৈ পোৱা যায়, কি হয় কাৰণ? যিসকলৰ শনি বেয়া, তেওঁলোকে ছায়া দান কৰিব পাৰে। হাজবেণ্ডজনে বিচাৰে যে মোক মাদাৰ কেয়াৰিং কৰক, মোৰ ৱাইফে মোৰ মাৰ দৰে খোৱা বোৱা সকলোখিনি কেয়াৰ কৰক, আৰু ৱাইফজনীও বিচাৰে যে মোৰ দেউতাৰ দৰে তেওঁ মোক চোৱা চিতা কৰক, কেয়াৰ লওক। গতিকে যেতিয়া সেই বস্তু দুটা মিলি নাযায়, তেতিয়া প্ৰথম বেয়া হয়। নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপত পুনৰ এগৰাকী এষ্ট্ৰলজাৰ, টেৰ' ৰিডাৰ পপী বাইদেউ আমাৰ মাজত উপস্থিত আছে। পপী দেৱী বাইদেউ, নমস্কাৰ বাইদেউ। নমস্কাৰ চক্ৰ। দ্বিতীয়বাৰৰ বাবে নে তৃতীয়বাৰৰ বাবে? হয়। প্ৰথম দুটা অনুষ্ঠান খুব বেছি ভাল পাইছিলে ৰাইজে। তাৰপিছত আমি ভাবিলোঁ আকৌ কৰিমকৈ সময় বহুত পাৰ হৈ গ'ল। ধন্যবাদ আকৌ এবাৰ আপুনি অহাৰ বাবে। আৰু বৰ্তমান নতুন কথা কি লৈ আহিছে আৰু আমি কি শিকিবলগীয়া আছে, কি বিষয়ৰ ওপৰত কথা পাতিম এবাৰ? কি বিষয় মেইনলি আমি এষ্ট্ৰলজিৰ ওপৰতে পাতোঁ। তাৰমানে কি হয়, বিষয় বুলি কওঁতে জ্যোতিষশাস্ত্ৰ এনেকুৱা এখন সাগৰ, য'ত আমি যিমানেই যিমানেই সোমাওঁ সিমানেই আমাৰ কম বুলি ক'ব লাগিব। গতিকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰেডিকশ্যন হয়। মেইনলি সেইকাৰণে কোৱা হয় যে কোনো শেষ নাই। হয়তো মই আজি যিটো প্ৰেডিকশ্যন কৰিছোঁ বা যি ধৰণৰ মই কৈছোঁ, হয়তো কাইলৈ সেইটো সলনিও হ'ব পাৰে। সময়ৰ লগে লগে গোটেইখিনি সলনি হয়। গতিকে সেইটোৰ ওপৰতে, এষ্ট্ৰলজিৰ ওপৰতে। তাৰমানে এজন সন্তান বা এটা জাতক যেতিয়া জন্ম হয়, তেতিয়া সেই জাতকজনৰ জীৱনত কি হ'ব তেওঁ সেইটো আগতীয়াকৈ লৈ আহে। তাৰমানে প্ৰাৰব্ধ বুলি যাক কোৱা হয়। তাৰমানে কি হয়, যিজন জাতক জন্ম হয় সেই সময়খিনিত গ্ৰহ নক্ষত্ৰ আৰু ৰাশিৰ প্ৰভাৱে আমাৰ জীৱনত কেনেধৰণে প্ৰতিফলিত হ'ব, সেই কথাটো আগতীয়াকৈ গম পোৱা যায় যদি ভাল ধৰণে চোৱা হয়। কেতিয়াবা কি হয়, সময়ৰ লগে লগে সময়ৰ সাপেক্ষে কিছুমান প্ৰেডিকশ্যন সলনি হয়। যেনেধৰণে আজিৰ সময়খিনিত আমি এটা কথা স্পষ্টকৈ ক'ব লাগিব যে আফটাৰ 10 years আমাৰ প্ৰেডিকশ্যন সলনি হৈ গৈ আছে। আফটাৰ 10 years আমাৰ প্ৰেডিকশ্যন, আজি 10 বছৰ আগত যদি কোনোবা এজন জ্যোতিষীয়ে বা ময়ে এটা প্ৰেডিকশ্যন কৰিছোঁ, 10 বছৰৰ পিছত তাৰ সম্পূৰ্ণ সলনি হ'ব। কাৰণ আমি যাক কওঁ যে এআই ইণ্টেলিজেণ্ট আহি আছে, যাৰ কাৰণে আমি কিছুমান বস্তু সম্পূৰ্ণ নিৰ্ভৰ কৰিব লগা হৈছে ইণ্টাৰনেট, নেট, টেকন'লজিৰ ওপৰত। গতিকে আফটাৰ 10 years বা সময়ৰ লগে লগে বহু বস্তু সলনি হয়। কিয়? সময়টোতো একে থাকিব। সময় একে থাকিব, কিন্তু তাৰ যি সময়ৰ যি মানদণ্ড বা সময়ৰ যি চাবিকাঠি সম্পূৰ্ণ সলনি হয়। সময় একেই থাকিব, কিন্তু মানুহৰ যি চলন ফুৰণ, মানুহৰ চিন্তা ভাৱনা বা জলবায়ু, প্ৰকৃতি সম্পূৰ্ণ সলনি হয়। যদিও প্ৰকৃতি এটা তত্ত্ব হয়, কিন্তু তাৰপিছতো তাৰ ষ্ট্ৰাকচাৰটো সলনি হয়। ষ্ট্ৰাকচাৰ যেতিয়া সলনি হয়, প্ৰেডিকশ্যনো সলনি হয়। তেতিয়াহ'লে এতিয়া এটা সময় আমি ধৰি লওঁ, ধৰক 2025, এতিয়া 26, তো 26 চনত যিসকলৰ জন্ম হ'ব, শিশুসকলৰ, তেওঁলোকৰ ভৱিষ্যত কেনেকুৱা হ'ব, কি হ'ব, মানে পৰিৱৰ্তনবিলাক কেনেকুৱা হ'ব? 26 চনত যিসকলৰ জন্ম হ'ব সেইসকলৰ পৰিৱৰ্তন কেনেধৰণৰ হ'ব সেইটো ডিপেণ্ড কৰে যে সেই জাতকজন ক'ত জন্ম হৈছে। প্ৰথম কথা যে একেটা তাৰিখতে বহু জাতক জন্ম হয়, কিন্তু বহু জাতক জন্ম হোৱাৰ পিছতো প্ৰত্যেকৰ জীৱনটো বেলেগ বেলেগ ধৰণে কিয় হয়। এতিয়া আমি যেতিয়া ইউটিউব বা ইনষ্টাগ্ৰাম বা আমি ফেচবুকত গৈ প্ৰেডিকশ্যন কৰা হয়, বহুতে প্ৰেডিকশ্যন কৰে, ৰেণ্ডম প্ৰেডিকশ্যন এটা কৰে যে কন্যা ৰাশি জাতকসকলৰ অহা বছৰটো অমুক হ'ব আৰু সিংহ ৰাশি জাতকসকলৰ অমুক হ'ব বা এনেকৈ ধৰণে কোৱা হয়। কিন্তু একচুৱেলি যদি আমি চাব যাওঁ তেতিয়াহ'লে তাৰ প্ৰেডিকশ্যন সম্পূৰ্ণ ওলোটা হয়। ধৰি লওক মই বা আপুনি বা অন্য জাতক এজন একেটা তাৰিখতে একে সময়তে আমি জন্ম হৈছোঁ, কিন্তু বিভিন্ন জেগাত জন্ম হৈছোঁ। হয়তো কোনোবা আমেৰিকাত জন্ম হৈছে, কোনোবা হয়তো ইণ্ডিয়াত জন্ম হৈছে, ভাৰতৰে কোনোবা এখন জেগাত, অসমত কোনোবা জন্ম হৈছে, কোনোবাই জন্ম হৈছে কলকাতাত জন্ম হৈছে। এতিয়া কলকাতা আৰু অসমৰ আমাৰ জলবায়ু আৰু আমাৰ ভাষা সংস্কৃতি সম্পূৰ্ণ বেলেগ বেলেগ হয়। আমাৰ সৰুৰ পৰা আমি খুব সহজ সৰলতা আমাৰ মাজত থাকে, আৰু সেইধৰণে অন্য এটা হয়তো
জাতিৰ মাজত সেই সৰলতা নাথাকিবও পাৰে, তেওঁলোকৰ কালচাৰটো বহুত কমপ্লিট বেলেগ এটা ষ্ট্ৰাকচাৰৰ হয়। এতিয়া মাৱাৰী বা হিন্দুভাষী এজন পৰিবাৰত জন্ম হোৱা, তাত 70% মানুহে হিন্দীভাষী 70% মানুহে মাছ মাংস নাখায়, তেওঁলোকৰ ষ্টাইলটো কমপ্লিট বেলেগ হয়। গতিকে তেওঁলোকে সৰুৰ পৰাই দেখি আহে যে দেউতাকে ব্যৱসায় কৰি আছে, দেউতাকে মাছ মাংস নাখায় বা পূজা পাঠ কৰি আছে, গতিকে তেওঁৰ ধাৰণাটো বেলেগ ধৰণৰ হয়, তেওঁ বেলেগ ধৰণে চিন্তাবোৰ কৰে। আৰু অসমীয়া ল'ৰা এটাই সৰুৰ পৰাই দেখি আছে, আমি 90 দশকত আমি দেখিছিলোঁ যে ৰাস্তাই ঘাটে কোনোবাই কাৰোবাক মাৰিছে, আলফাৰ উৎপাত বা আলফাৰ নামত প্ৰশাসনে গৈ পেলাই বিভিন্ন উৎপাত কৰিছে। গতিকে আমাৰ ভিতৰত এটা ক্ষোভ, আমাৰ ভিতৰত এটা ভয় থাকি গ'ল। গতিকে আমাৰ চেণ্টিমেণ্টটো বেলেগ ধৰণৰ, আমি আন্দোলনেই দেখিছোঁ জীৱনত সৰুৰ পৰাই। গতিকে অসমীয়া মানুহৰ চেণ্টিমেণ্টটো বেলেগ ধৰণৰ, বা অন্য জাতি এটাৰ যেনেকৈ মণিপুৰীসকলৰ, তেওঁলোকৰ চেণ্টিমেণ্টটো বেলেগ বেলেগ। এতিয়া মই আজিৰ তাৰিখত 3টা শিশু জন্ম হৈছে, আপোনাৰ সন্তান বা মোৰ সন্তান বা অমুকৰ সন্তান। এতিয়া মই হ'লোঁ এষ্ট্ৰলজাৰ, আপুনি হ'ল এজন সাংবাদিক বা ইউটিউবাৰ, তো আৰু এজন হ'ল ধৰি লওক গভৰ্ণমেণ্ট চাকৰিত কৰে। এতিয়া গভৰ্ণমেণ্ট চাকৰি কৰা জাতকজনে তেওঁ সন্তানটোক এটা স্পেচিফিক এটা এৰিয়াত ডাঙৰ কৰিব, তেওঁ সংস্কাৰটো হ'ব যে ভালকৈ পঢ় দেই, আজিৰ তাৰিখত কিন্তু বহুত সমস্যা হ'ব, পিছত কিন্তু চাকৰিৰ কাৰণে বহুত দিগদাৰ হ'ব। আৰু মই কি ক'ম, এষ্ট্ৰলজি চাই পেলাই ক'ম যে নাই বাবা তুমি এইটো ৰাস্তাত যোৱা, এইটো তোমাৰ কাৰণে পাৰফেক্ট হ'ব। আপুনি ক'ব নহয়, আপুনি বিভিন্ন মানুহৰ লগত আপোনাৰ ক্ষেত্ৰত আপুনি ল'ৰাটোক বা আপোনাৰ ছোৱালীজনীক আপুনি বেলেগ ধৰণে ডাঙৰ। প্ৰথম হ'ল সংস্কাৰ, তাৰপিছত হ'ব যে আমাৰ এষ্ট্ৰলজিকেলি আমি কি লৈ আহিছোঁ। মানে বাইদেউ আপুনি এটা কথা ক'বলৈ গৈছে, মানে জন্মৰ পিছত বাৰ সময়, ডেট, প্লেচ যি লৈ নাহক কিয়, পৰিৱেশটোৱে তেওঁৰ ভৱিষ্যতটো চেঞ্জ কৰে। পৰিৱেশটোৱে তেওঁৰ মানে আমাৰ যিটো এনভাইৰনমেণ্ট হয়, যিটো এনভাইৰনমেণ্ট হয়, সেই এনভাইৰনমেণ্টে সেই জাতকজনৰ মেণ্টেলিটি চেঞ্জ কৰে। তাৰপিছত আমাৰ আহিব যে আমি একচুৱেলি তেওঁক আমি চাবৰ কাৰণে, তেওঁৰ কাৰণে প্ৰেডিকশ্যন কৰিবলৈ আমি ক'ত যোৱা উচিত। তেতিয়া আমি প্ৰথম চাব লাগিব যে হাতৰ ৰেখাত আমি সম্পূৰ্ণভাৱে এজন জাতকৰ বিষয়ে আমি সম্পূৰ্ণ ক'ব পাৰোঁ। যেনেধৰণে টুইন বেবী যেতিয়া জন্ম হয়, দুজন ল'ৰা ছোৱালী বা দুজনে টুইন বেবী হয়, ল'ৰাই হয় দুজন, কিন্তু দুজনৰে জীৱনটো বেলেগ বেলেগ ধৰণে যায়। এজনে সোনকালে বিয়া পাতিছে, এজনে বিয়া ছোৱালীয়ে পোৱা নাই, এজনৰ চাকৰি হৈছে, এজনে ব্যৱসায় কৰিছে, দুইজনতো একেই হ'ব লাগিছিলে, প্ৰেডিকশ্যনটো একেই হ'ব লাগিছিলে। কিন্তু যেতিয়া আমি D16 চাৰ্টখন চাওঁ, তেতিয়া আমি গম পাওঁ যে সেই যিসকল যমজ সন্তান হয় তেওঁলোকৰ দুজনৰে বেলেগ বেলেগ কিয় হ'ব বা কেনেধৰণৰ হ'ব, সেইটো এতিয়া আমি গম পোৱা যায়। কিন্তু মই ইয়াতে চক্ৰ এটা মোৰ সুখ বুলি নহয়, আচলতে মই আগৰ পৰাই মই ভিউৱাৰ্ছৰ কাৰণে কেতিয়াও মই নকৰোঁ, পডকাষ্ট নকৰোঁ বা তেনেধৰণৰ এটা বস্তু চাব লাগিব। আমি এটা ৰেণ্ডম জেনেৰেল প্ৰেডিকশ্যনত সকলোৱে চলি আছে যে একচুৱেলি এষ্ট্ৰলজিটো এনেকুৱা বস্তু নহয়। এষ্ট্ৰলজিটোৰ ভিতৰত বিভিন্ন কাৰক আছে, গ্ৰহ নক্ষত্ৰৰ কথা আছে। গতিকে আমি কন্যা ৰাশিয়ে যে অমুক হ'ব বুলি কোৱাটো উচিত নহয়, বা সিংহ ৰাশি জাতকজনে এনেকুৱা হ'ব বুলি কোৱাটো উচিত নহয়। সময়ৰ লগে লগে কিছুমান বস্তু সলনি হয়, তাৰ লগত আমি চাব লাগিব গ্ৰহ নক্ষত্ৰ কেনেধৰণৰ, সেইটো চোৱা খুবেই দৰকাৰ। মানে স্পেচিফিক হ'ব লাগিব, একদম সূক্ষ্মভাৱে চালেহে অৰিজিনেলটো ওলায়। সেইকাৰণে মই এজন মানে এটা প্ৰতিদিনাখনে মই ৰাতিপুৱা 3জন আৰু মানে ইভিনিঙত মই 3জন বা 4জন ঘণ্টা তাতে কনচালটেশ্যন আৰু কাউন্সিলিং দুটাই কৰা হয়, তেনেধৰণে কৰোঁ। আজিকালিতো এষ্ট্ৰলজাৰ বহুত হৈছে, আৰু একাংশ এষ্ট্ৰলজাৰক আমি দেখিছোঁ ভিৰ লাগি থাকে ন, ডক্টৰৰ চেম্বাৰৰ নিচিনাকৈ ভিৰ লাগি থাকে। তাৰ ভিতৰত কিছু সংখ্যক এষ্ট্ৰলজাৰে খুব কম সময়ত, বেছি সময়ত কম মানুহক চাই সময় দিয়ে তেওঁলোকক, হয়নে? কাৰণ লাইফটোত বিভিন্ন সমস্যা হয়, ডক্টৰৰ ওচৰলৈ গৈছে, নহয় এষ্ট্ৰলজাৰৰ ওচৰলৈ আহিছে, হয়নে, জানিবৰ কাৰণে। তো আপুনি খুব কম মানুহ চায়। কম মানুহ চাওঁ মই। কম মানুহ চোৱাৰ প্ৰথম কাৰণটো হ'ল যে এজন যেতিয়া ক্লাইণ্ট এজন আহে, মই আপোনাৰ ওচৰত আহিছোঁ, অহাৰ পিছত মোৰ সমস্যাখিনি যেতিয়া মই কৈছোঁ, প্ৰথমতে আপুনি এষ্ট্ৰলজাৰ হিচাপত আপুনি প্ৰথম চাব যে কুষ্টিখন আচলতে কি হৈ আছে, জীৱনটো কেনেধৰণৰ হ'ব, কি ধৰণৰ ৰাস্তাত যোৱা দৰকাৰ, সেইখিনিতো আমি ক'লোঁ। কিন্তু তেওঁক প্ৰস্তুত কৰিবৰ কাৰণে আমি এটা কাউন্সিলিং কৰোঁ। সেইকাৰণে 1.5 পৰা 1.5 ঘণ্টা সময় লওঁ, যে প্ৰেছক্ৰাইব কৰি নিদিওঁ যে শনিৰ বেয়াৰ কাৰণে অমুকটো পিন্ধক বা ৰাহুৰ বেয়াৰ কাৰণে অমুকটো পিন্ধক, কিন্তু সেই বস্তুটো আমি যেতিয়া চাওঁ তেতিয়া আমি গম পাওঁ। গতিকে এজন ক্লাইণ্টক সময় দিব লাগে। এজন এষ্ট্ৰলজাৰৰ ওচৰলৈ আহিলে এজন জাতকে বা এজন মানুহে কি লৈ আহিব লাগে? এজন এষ্ট্ৰলজাৰৰ ওচৰলৈ আহিলে এজন জাতকে প্ৰথম আনিব লাগে তেওঁৰ জন্ম সময়, জন্ম তাৰিখ আৰু ক'ত জন্ম হৈছিলে, সেই 3টা মানে খুব দৰকাৰী। সময়, তাৰিখ আৰু ডেট
Place. ডেট অফ বাৰ্থ, ডেট অফ টাইম আৰু ডেট অফ প্লেচ, এই তিনিটা আমাৰ দৰকাৰ। তাৰপিছত আমাৰ দৰকাৰ যে যদি জাতকজনৰ আমাৰ টাইমটো নাই, সময়টো নাই, তেতিয়া আমি BTR কৰোঁ, বাৰ্থ টাইম ৰেক্টিফিকেশ্যন বুলি কয় এটা আছে, সেই ছিষ্টেমত গৈ আমি চাওঁ। সেইটো কেনেকৈ কৰে? সেইটো তেতিয়া সেই জাতকজনক সোধা হয় যে আপোনাৰ জীৱনত এইখিনি বস্তু হৈছেনে, এটা আছে এটা হেৰি, সেই ধৰণে আমি মিলাই পেলাই তেতিয়া আগৰ বহুত মানুহৰ মনত নাথাকে। হয়। মোৰ আইতাহঁতৰ বা বহুত আজিকালিও বহুতে হিচাপ নাৰাখে, কেতিয়া জন্ম হ'ল কি হ'ল ইমান মনত নাথাকে, তেওঁলোকৰ উলিয়াই ল'ব পাৰি। তেওঁলোকক উলিয়াই ল'ব, কিন্তু তাৰিখটো জনা খুব দৰকাৰ। তাৰিখটো জনাৰ পিছত তাৰপিছত আমি লাগিব যে তেওঁ অনুমানিক সময়টো দৰকাৰ, অনুমানিক বোলে সন্ধিয়া বা ৰাতিপুৱা, কিন্তু দিনটোৰ কাৰণে চাবলৈ হ'লে বহুত সময় দৰকাৰ হয়। মেইন কথা আজিকালি সময়খিনি মই এটা বস্তু চালোঁ যে পডকাষ্ট এটাই কৰোঁ আমি বা বিভিন্নজনে কৰে, কিন্তু ইমান ইজি বস্তুটো এষ্ট্ৰলজিটোক এনেকুৱা এটা ইজি বস্তু বনাই দিছে য'ত ঋষি মুনিসকলে হাজাৰ হাজাৰ বছৰ তপস্যাৰ বলত তেওঁলোকে এই বস্তুখিনি তেওঁলোকে লৈছিলে, তেওঁলোকে গ্ৰহণ কৰিছিলে। গতিকে এই বস্তুটোক এনেকুৱা এটা বস্তু বনাই দিছে, বস্তুটোৰ প্ৰতি মানুহৰ আস্থা কমি গৈছে এতিয়া। কাৰণটো হ'ল যে এনেকুৱা যে অকল ভিউৱাৰ্ছ, অকল কাষ্টমাৰ, ক্লাইণ্ট পাবৰ কাৰণে যি ইচ্ছা তাকে মানুহে কৈ আছে, আৰু যাৰ কাৰণে আজিৰ তাৰিখত বিভিন্ন মানুহৰ এইটোৰ প্ৰতি বিশ্বাসটোও কমি গৈছে। কিন্তু সকলোৱে তেনেকুৱা নহয়। মোৰ ওচৰত যিখিনি ক্লাইণ্ট আহে তেওঁলোকে যথেষ্ট জানে এই কথাখিনি যে মই এজন ক্লাইণ্টক 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা সময় লয়। এনেকুৱা নহয় যে প্ৰতিজন কাষ্টমাৰ বা প্ৰতিজন ক্লাইণ্টে, প্ৰতিজন জাতকে মোৰ পৰা সুখী হ'ব, সেইটো ভবাটো অনুচিত। কাৰণ কেতিয়াবা ময়ো মানুহে হয়, কেতিয়াবা প্ৰেডিকশ্যন মোৰ ভুল হ'বও পাৰে যদি সময়টোত তথ্যগতভাৱে ঠিক নহয়। আৰু আমি অকল এষ্ট্ৰলজি বা অকল নিউমৰলজি বা অকল পামিষ্ট্ৰি চাই এজন জাতকৰ বিষয়ে কোৱাটো উচিত নহয়। তাত আমি যেনেকৈ অলপ আগত আমি কিবা এটা কথা পাতিলোঁ, তো তাত আমি একদম যদি টাইমটো দি দিয়া হয়, এষ্ট্ৰলজিকেলি যদি চোৱা হয়, তেতিয়াহ'লে পাৰফেক্টলি আমি গম পাম যে য়েছ এইটো বস্তু হ'ব। কিন্তু আমি অকল ওপৰে ওপৰে চাই যেনেকৈ অলপ আগত আমি কথা এটা পাতিলোঁ ন, তেনেকুৱা ধৰণৰ আমি প্ৰেডিকশ্যন ভুল হয় কেতিয়াবা। অ'কে, সেইকাৰণে চাগে মানে বিভিন্ন এষ্ট্ৰলজাৰৰ ওচৰত বিভিন্ন মানুহ যায়, তো ক'ৰবাত তেওঁলোকে সুখী হৈ আহে, মিলে, কিছুমান জেগাত নিমিলে, সেইকাৰণে ইজনৰ পিছত সিজনৰ ওচৰলৈ যায়, সিজনৰ পিছত সিজনৰ ওচৰলৈ যায়। এই যিটো এজন এষ্ট্ৰলজাৰকেই বিশ্বাস কৰিব যে নোৱাৰে, কিয় নোৱাৰে বুলি ভাবে বাইদেউ আপুনি? নোৱাৰা কাৰণটো প্ৰথম কথাটো হ'ল যে আমি কিবা এটা নাপায় নেকি তাত? নাপায়। এতিয়া মোৰ ওচৰত যিখিনি ক্লাইণ্ট আহে, জাতক আহে, তেওঁলোকে এবাৰ অহাৰ পিছত তেওঁলোকে 2 বছৰ 3 বছৰলৈকে তেওঁলোকে মোৰ ওচৰত নাহে। তেওঁলোকে আৰু কিছুমান একচুৱেলি কি হয়, আমি ধৰি লওক কিছুমান জাতক এনেকুৱা আছে স্পেচিফিক এটা কাৰণ লৈ আহে যে কাৰণটো চাই দিয়ক, কিন্তু একচুৱেলি সেই কাৰণটোৰ লগত আৰু বিভিন্ন কাৰণ জড়িত হৈ থাকে। এতিয়া বহুতে বাৰ্গেনিঙো কৰে আমাৰ লগত যে মই অমুকটো বস্তুহে চাম, আপুনি তাৰ কাৰণে এইখিনি লওক না মাননি। এটা সময় মাননিটো অকল সেইটোৰ ওপৰতে আমি প্ৰেডিকশ্যনটো কৰিব নোৱাৰোঁ, তাতে বিভিন্ন চাব লাগিব যে লগ্ন কেনেকুৱা, বা তেওঁৰ নক্ষত্ৰ কেনেকুৱা, বা চন্দ্ৰমা কেনেধৰণে আছে, বা ৰাহু কেনেধৰণে আছে, শনি কেনেধৰণে আছে, বা তেওঁৰ গণ কি, গোটেই বস্তুটো চোৱাৰ পিছত আমি তেওঁক এটা প্ৰেডিকশ্যন কৰিব পাৰোঁ। কিন্তু গোটেই চাৰ্টটো চাই আমি যেতিয়া ক্লাইণ্ট এজনক ক'বলৈ লাগে, বিভিন্ন মানে সময়ৰ প্ৰয়োজন আছে, আৰু স্পেচিফিক তেওঁক সেই বিষয়খিনি আমি ক'ব পাৰোঁ। আজিকালি আপোনাৰ ওচৰত গ'ল ন, আকৌ কেইদিনমানৰ পিছত আকৌ সেই একেজন ব্যক্তি আকৌ বেলেগ এজনৰ ওচৰলৈ তাৰ গ'ল। প্ৰথম কাৰণটো হ'ল যে এজন জাতকজনো তেনেকুৱাই হয়, যিজন জাতকে একচুৱেলি আমি কি হয়, আমি কিছুমান ৰংচঙীয়া বস্তু দেখা পাই আমি যাওঁ যে এনেকুৱা হ'ব চাগে তেওঁ। গতিকে তেওঁ গৈ পেলাই আছে আমাৰ গুৱাহাটীতে তেনেকুৱা বিভিন্ন ধৰণে বিভিন্ন দোকান খুলি লৈছে তেনেধৰণৰ। গতিকে দোকান হিচাপত যেতিয়া যোৱা হয়, তেতিয়া গ্ৰাহকজন সুখী নহ'বও পাৰে। কিন্তু যেতিয়া এজন জাতকে মানে মই সেৱাৰ ভাৱত যেতিয়া মই কামটো কৰিম, তেতিয়া সেই জাতকজনে মোৰ ওচৰত আহি বা আপোনাৰ ওচৰত আহি সুখী হ'ব। কিন্তু মই যেতিয়া ব্যৱসায় হিচাপত কামটো কৰিম, তেতিয়াতো মই মোৰ প্ৰফিটটো চাম ন, কাষ্টমাৰজনক বা জাতকজনৰ বা সেই মানুহজনৰ প্ৰফিটতকৈ মোৰ প্ৰফিটটো চাম। গতিকে দোকান হিচাপত যোনে খুলি লৈছে তেওঁলোকে আৰু সেই ধৰণৰ জাতকবিলাকে তেনেধৰণৰ জেগাত গৈ বিভিন্ন মানে লতিঘটি হয়। কিন্তু তাৰ লগতে এটা বস্তু চাব লাগিব, যাৰ সময় বেয়া বা দশা ছিষ্টেমত বেয়া চলি আছে বা জন্মকুষ্ঠিত বেয়া চলি আছে, তেওঁ বিভিন্ন সময়ত সেই উজুতি খাই ফুৰিব লাগিব। যাৰ সময় ভাল, তেওঁ এনেকুৱা এজন মানুহৰ ওচৰত যাব, পাৰফেক্ট মানুহৰ ওচৰত, যে 3 বছৰ 2 বছৰ তেওঁ যাব নালাগে। যাৰ সময় বেয়া, সি লতি ঘটি খাবই লাগিব, কাৰণ তেওঁ সেই ধৰণেই সেইটো ভাগ্যতে আছিলে। অ'কে, সঁচাকৈ বাইদেৱে কোৱাৰ দৰে এষ্ট্ৰলজাৰৰ সংখ্যাও বাঢ়িছে, পডকাষ্ট কৰা মানুহৰ সংখ্যাও বাঢ়িছে। গতিকে পৃথিৱীখনত এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটি আছে, আৰু যাৰ মাজত 2-এটা অনুষ্ঠান আমি লৈ আহোঁ, যিবিলাক অনুষ্ঠানত আমি কিছু গভীৰভাৱে কথাবিলাক পাতিবলৈ চেষ্টা কৰোঁ। এনেই বাইদেউ আৰু কেইটামান প্ৰশ্ন আছে, মই সেইকেইটা সোধোঁ।
এটা প্ৰশ্ন সোধো এজন সন্তানৰ জন্ম হ'ল তেওঁ পাষ্টৰ কিবা লৈ আহে নিশ্চয় লৈ আহে কি লৈ আহে আমি যদি মোৰ জীৱনটোৰ কথা যেতিয়া মই ক'ম যে মোৰ জীৱনত কিছুমান আশা আকাংক্ষা আছে অ'কে ধৰা মোৰ আশা আকাংক্ষাবোৰ কমপ্লিট নোহোৱাকৈ মই সংসাৰ বিদায় ল'বলগীয়া হ'ল তেতিয়া মই নেক্সট যেতিয়া আকৌ এটা জন্ম ল'ম তেতিয়া সেই তাৰ পৰা আৰম্ভণি হয় কিন্তু এটা জীৱনতে শেষ নহয় বিভিন্ন জীৱন আমি বিভিন্ন সময়ত জন্ম লওঁ বিভিন্ন সেইকাৰণে কয় যে ইচ্ছা যেতিয়ালৈকে আমাৰ শেষ নহয় তেতিয়ালৈকে আমাৰ জন্ম হৈয়ে থাকে প্ৰথম কথা গতিকে পাষ্ট লাইফৰ কথা আমি চাওঁ নৱম ঘৰৰ যোগেদি চাওঁ পঞ্চম ঘৰৰ মানে এখন জন্মকুষ্ঠিৰ যেতিয়া বাৰ্থ চাৰ্টখন বা চক্ৰটো বনোৱা হয় তেতিয়া প্ৰথম আমি চাওঁ যে লগ্ন কেনেকুৱা ধৰণৰ তাৰপিছত আমি চাম যে ফিফ্থ হাউচটো কেনেধৰণৰ তাৰপিছত আমি নৱম ঘৰটো চাম ধৰ্ম ত্ৰিকোণৰ ঘৰটো আমি চাম যে সেই জাতকজনে সঁচাকৈ পাছ কৰ্মা লৈ আহিছেনে আৰু পাছ কৰ্মা লৈ অহাৰ ফলত এনেকুৱা হৈছে নেকি আমি তেনেকৈ অলপ আগতে এটা প্ৰশ্ন আপুনি কৰিলে যে একে সময়তে জন্ম হোৱাৰ পিছতো সকলোৱে জীৱন কেনেধৰণৰ কিয় বেলেগ বেলেগ হয় ইয়াৰ মূল কাৰণ হ'ল যে আমি কিছুমান পাছ কৰ্মা লৈ আহিছোঁ যে আগৰ জন্মত আমি কিছুমান কৰ্মা লৈ আহিছোঁ যাৰ কৰ্মৰ যোগেদি আমি আমাৰ জীৱনটোক সেইধৰণে পাইছোঁ বুজি পাইছোঁ তাৰপিছত আন এটা বস্তু চাব লাগিব যে মোৰ ঘৰত মোৰ সন্তান এটা জন্ম হৈছে আপোনাৰ ঘৰত আপোনাৰ সন্তান এটা জন্ম হৈছে বা অমুকৰ ঘৰত সন্তান এটা জন্ম হৈছে এতিয়া সন্তান সুখটো পাবৰ কাৰণে আপুনি উপযুক্ত হয়নে নহয় আমাৰ জীৱনত যে আমাৰ সন্তানে আমাৰ চবতছে যদি আমাৰ কৰ্মা মানে হেৰি হৈ থাকে কানেক্ট হৈ থাকে আমাৰ সন্তানৰ লগত এজন দেউতাক বা এগৰাকী মাকে অকল সন্তানৰ কাৰণে নিস্বাৰ্থভাৱে সকলো কৰিব পাৰে নিস্বাৰ্থভাৱে কাৰণটো হ'ল যে আগৰ জন্মত সেই ল'ৰাটো বা সেই সন্তানজনে সেই ছোৱালীগৰাকীয়ে তেওঁৰ কাৰণে যথেষ্টখিনি কাম কৰিছিলে আৰু যাৰ কাৰণে আজি সময়ত আমি তেওঁলোকৰ কাৰণে সকলো কৰিবলৈ ৰেডি এইটো হ'ব পাৰে আপুনি কোৱা কথাটো মানিছোঁ যে সন্তানৰ কাৰণে আমি সকলো কৰোঁ তাৰমানে পাছ কৰ্মাত নিস্বাৰ্থভাৱে সেই মানুহজনে বা সেই জাতকজনে আপোনাৰ কাৰণে কৰিছিলে যাৰ কাৰণে এতিয়া সময়খিনিত আমি কৰিছোঁ তেওঁলোকৰ কাৰণে নিস্বাৰ্থভাৱে তাৰপিছত আন এটা বস্তু চাব লাগিব যে এজন সন্তানৰ পৰা দেউতাক মাকে সুখ নাপায় তাৰ কাৰণ কি আজিকালি দেখা পোৱা যায় যে বহুতে মাদক দ্ৰব্যৰ লগত জড়িত ড্ৰাগছৰ লগত জড়িত কোনোবা বেলেগ কামৰ লগত জড়িত চোৰৰ লগত জড়িত কিছুমান খুব ভাল সন্তানো হয় যে মাক দেউতাকে আমি শুনাও পাওঁ নিউজত যে দেউতাক মাক দেউতাকে ঠেলা চলাই মাকে ক'ৰবাত বাচন ধুই আছে আৰু তেওঁৰ ল'ৰা IAS অফিচাৰ হৈছে ইয়াৰ কাৰণ হ'ল যে সেই মাক দেউতাকে সন্তান সুখ পাব লগা থাকে যে মাক দেউতাকেও ভাগ্যত লৈ আহিছে যে সন্তানৰ যোগেদি তেওঁলোকৰ জীৱনটো পৰিপূৰ্ণ হ'ব আৰু কিছুমানৰ মাক দেউতাকৰ ইমান অজস্ৰ টকা পইচা থকাৰ পিছতো সন্তানৰ কাৰণে তেওঁলোকে শেষ হৈ যায় ৰজাৰ পৰা ভিখাৰী হৈ যায় ইয়াৰ কাৰণ হ'ল সেইকাৰণে যেতিয়া আমি এজন জাতকৰ ল'ৰা বা ছোৱালী এজনী যেতিয়া আমি কুস্তি এখন চাওঁ কোনোবা এটা সন্তানৰ মাক দেউতাক যেতিয়া আহে তেতিয়া কওঁ যে বাইদেউ বা দাদা আপোনালোকে আপোনাৰ কুস্তিখন আগতে এবাৰ চাই লওক আচলতে আপোনালোকে সন্তান সুখ পাবৰ কাৰণে যোগ্য হয়নে বা আপোনালোকৰ পাষ্ট লাইফৰ লগত কি কানেকশ্যন আছে যে আপোনালোকে যে ইমান কষ্ট পাইছে তাৰ কাৰণটো কি যেতিয়া চাওঁ তেতিয়া দেখা পোৱা যে একচুৱেলি তেওঁলোকে সন্তান সুখ পাবৰ কাৰণে তেওঁলোকে সেই কষ্টখিনি পাই থকা কাৰণটো হ'ল এইটো তেতিয়া আমি প্ৰথম সন্তানৰ মানে কাম কৰাৰ আগতে আমি মাক দেউতাকৰ উপায় কৰোঁ মাক দেউতাকৰ উপায় কৰাৰ পিছত সন্তানৰ উপায় কৰোঁ বা সমানে আমি একেলগে কৰোঁ তেতিয়া গম পোৱা যায় যে আচলতে সন্তানৰ পাছ কৰ্মা মাক দেউতাকে পায় সেইটো কথা বা আগৰ জন্মত আমি আগৰ জন্মত বিভিন্ন কৰ্মৰ যোগেদি আমি যাক আমি নিস্বাৰ্থভাৱে আমি মানে কৰিব পাৰোঁ আমাৰ ল'ৰা ছোৱালীৰ কাৰণে আৰু কিছুমান মানুহ আমাৰ জীৱনত আহে যেনেকৈ ভাইটি হিচাপত আহে ভণ্টি হিচাপত আহে খুলখালী হিচাপত আহে বা ৱাইফ হিচাপত আহে সেই বস্তুটো আমাৰ পাছ কৰ্মাই হয় সেইটো এটা ৰিলেশ্যন থাকে নেকি পূৰ্বৰ পৰা ৰিলেশ্যন থাকে সেইটো এটা ৰিলেশ্যন থাকে সেইকাৰণে কয় অকল যে আমি হাজবেণ্ড ৱাইফে হ'ম বা ল'ৰা মাক বা সন্তানেই হ'ম তেনেকুৱা নহয় বিভিন্ন কাৰক থাকে তাতে দেখা পোৱা যায় ধৰক ব্লাড ৰিলেশ্যন থকাখিনি এতিয়া মোৰ মা দেউতা মোৰ ভণ্টি যিখিনি ব্লাড ৰিলেশ্যন আছে ব্লাড ৰিলেশ্যনখিনি পাষ্ট লাইফ একেটা কিবা থাকে আৰু যিখিনি বন্ধুবৰ্গ
আৰু সেইখিনিও থাকে 5 কাৰ্মা সেই বন্ধুবৰ্গৰ কাৰণে আমি চাওঁ 5th হাউচ আমি জন্মকুষ্টি যেতিয়া এটা কুষ্টি এখন যেতিয়া চোৱা হয় তাৰ পঞ্চম ঘৰটো চাওঁ যে বন্ধুৰ যোগেদি আপোনাৰ জীৱনত আপুনি সুখ হ'বনে নাই বা আপোনাৰ প্ৰফিট হ'বনে নাই বা আপোনাৰ বন্ধুজনৰ যোগেদি মানে আপোনাৰ বন্ধুজনে আপোনাৰ তেওঁ প্ৰফিট হ'বনে নাই সেইটো আমি এখন যেতিয়া কুস্তি চাওঁ কুস্তিখনৰ যোগেদি আমি গম পাওঁ আৰু মেক্সিমাম সময়ত আমি দেখা পাওঁ যে বন্ধু বা বান্ধৱী বা সখা বা সখীৰ যোগেদি আমাৰ জীৱনটো কিন্তু উন্নতি হয় হয় এইবিলাক চব পাষ্ট লাইফৰ কানেকশ্যন থাকে পাষ্ট লাইফৰ কানেকশ্যন লাইফৰ এইটো জন্মত আমি যিখিনি মানুহক লগ পালোঁ অহা জন্মত আমি সেইখিনি মানুহকে লগ পাওঁ নে নাপাবও পাৰোঁ যদি আমাৰ তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ ইচ্ছা নাই ধৰি লওক মই বিচাৰি আছোঁ যে মোৰ ভাইটিয়ে মোৰ কাৰণে এইখিনি কাম কৰক বা মোৰ ভণ্টীয়ে মোৰ কাৰণে এইখিনি কাম কৰক কিন্তু যেতিয়া তেওঁলোকে কৰা নাই তেতিয়া মোৰ মনত আক্ষেপ এটা থাকি গ'ল যে সিহঁতে নকৰিলে মোৰ কাৰণে সিহঁতে এইটো কাম মইতো কৰিছিলোঁ সিহঁতৰ কাৰণে মোৰ কাৰণেতো সিহঁতে নকৰিলে সেই আক্ষেপটো লৈ যদি মই মৰি যাওঁ তেতিয়াহ'লে মই আকৌ সেই পাবৰ কাৰণে জন্ম হ'ব লাগিব স্বামী স্ত্ৰী আৰু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড এই বস্তুটোৰ সম্পৰ্কটো কি হয় পাষ্ট লাইফত এইটো সম্পৰ্ক আছে মোৰ কি আছে কওকচোন ভালকৈ বুজাই কওক এইটো মোৰ এজন লগৰ এজন আছে তেওঁ এষ্ট্ৰলজাৰে হয় তেওঁ যেতিয়া আমি পাষ্ট লাইফ কানেকশ্যন তেওঁ মোৰ ওচৰত চোৱা নাছিলে বেলেগৰ ওচৰত চাইছিলে তেতিয়া তেওঁ বহুতা জনম তেওঁ ৱাইফে তেওঁৰ পিছা কৰি আছে কেতিয়াবা ল'ৰা হিচাপত আহিছে কেতিয়াবা সন্তান হিচাপত আহিছে কেতিয়াবা ভাইটি হিচাপত আহিছে কেতিয়াবা ৱাইফ হিচাপত আহিছে আজিও তেওঁক এৰিব পৰা নাই তেওঁ এইটো আপোনাৰ চাই পেলাই তেওঁ কৈছে কথাটো যে মোক আজিও মানে তেওঁ এৰিব পৰা নাই আৰু তেওঁ সুখী নহয় তেওঁ ৱাইফক লৈ পেলাই কিন্তু তথাপি এৰিব পৰা নাই আছে কানেকশ্যন থাকে মানে পাষ্ট লাইফৰ বহুত কানেকশ্যন থাকে আমি কিছুমান চাবচোন কেতিয়াবা মোৰ ওচৰত বহুত এনেকুৱা ক্লাইণ্ট আহে কয় যে মই তেওঁ এদিনেই লগ পাইছিলোঁ কিন্তু এদিন লগ পোৱাৰ পিছতে তেওঁৰ প্ৰতি মোৰ এটা মনত ভাল পোৱা আছে যদি সেই ল'ৰাটোৰ লগত মোৰ বিয়া হৈ যায় বা তাইক যদি মই বিয়া পাতিব পাৰোঁ আপুনি কিবা ব্যৱস্থা কৰি দিব পাৰিব নেকি এনেকুৱাও কয় গতিকে সেই ধৰণৰ আৰু সপোনত দেখাও পায় পাষ্ট কাৰ্মা পাষ্ট লাইফৰ কথা দেখা পোৱা যায় সেই মানুহজন বাৰে বাৰে আহে সপোনত বা সেই ছোৱালীজনী বাৰে বাৰে আহে আছে পাষ্ট কাৰ্মা থাকে পাষ্ট কাৰ্মাৰ কাৰণে হয় মই কেদাৰনাথৰ পৰা আহিলোঁ মহাদেৱ মোৰ ভক্ত হয় মানে মোৰ ইষ্ট দেৱতা হয় মহাদেৱক ভাল পাওঁ প্ৰত্যেকজন মানুহৰে ইষ্ট দেৱতা বেলেগ বেলেগ হয় নেকি বেলেগ দেৱতা বেলেগ বেলেগ হয় প্ৰত্যেকজনৰ বেলেগ বেলেগ হয় তাৰ কাৰণে আমি চাব লাগিব যে আমাৰ D9 চাৰ্টখনো আমি চাব পাৰোঁ বা আমাৰ যিখন জন্মকুষ্টি হয় জন্মকুষ্টিত আমি নৱম ঘৰটোৱে আমাৰ ডিচাইড কৰে যে আমাৰ ইষ্ট দেৱতা কোন হয় আমি কোন দেৱতাক আমি মানিব লাগে এতিয়া কিছু ক্ষেত্ৰত বহুতৰে থাকে মনত যে মই ইমান দিন হনুমানজীক মানিলোঁ 3 বছৰ হনুমানজীক খুব মানিলে তাৰপিছত কৃষ্ণ ভক্তি কৰিলে তাৰপিছত শিৱ ভক্তি কৰিলে তাৰপিছত বোলে কোনোবা মা দেৱী মাৰ ভক্তি তেওঁ বিভিন্ন সময়ত যোনে কৈছে তেনে কিন্তু তেওঁ সুখী নহয় তাৰপিছত এই বোলে নহয় তেওঁ গণেশৰ আৰাধনা কৰোঁতেও তেওঁ সুখী হৈছে তাৰ কাৰণটো হ'ল যে আমাৰ জন্মকুষ্টি নৱম ঘৰটোৱে ডিচাইড কৰে যে আপোনাৰ ইষ্ট দেৱতা কোন কাক পূজা কৰিব হয় গতিকে আমাৰ যেতিয়া কুস্তিখন চোৱা হয় তেতিয়া গম পোৱা যায় যে ইষ্ট দেৱতাৰ কথা যে আমাৰতো ইমান ভগৱান আছে কাক কাক মানিব নহয় তেওঁলোক এটা স্বৰূপ হয় ভগৱানৰ এটা আমি একচুৱেলি আমাৰ মেইন যোন ইষ্ট মানে আমাৰ যোন তেওঁ মানে সৰ্বা তেওঁ এটা আমাৰ মানুহে এটা মানে আকাৰ দি পেলাই তেওঁক আমি পূজা কৰোঁ যে কোনোবা বিষ্ণু হিচাপত কোনোবাই কৰি আছে কোনোবাই কৃষ্ণ হিচাপত কৰি আছে কোনোবাই অন্য দেৱতা হিচাপত কৰি আছে কিন্তু এজনেই হয় কিন্তু আমি আমাৰ সুবিধাৰ কাৰণে বিভিন্ন দেৱতাৰ গতিকে যেতিয়া ভগাই লওঁ তেতিয়া চোৱা হয় যে তাত নক্ষত্ৰ কেনেকুৱা নৱম ঘৰৰ নক্ষত্ৰ কোন আছে নক্ষত্ৰৰ লৰ্ড কোন আছে বা নৱম ঘৰৰ যি গ্ৰহ আছে গ্ৰহৰ লৰ্ড কোন হয় তেতিয়া চাব লাগিব যে কোন লৰ্ড হয় তাৰ লগত আমি ডিচাইড কৰোঁ যে আমাৰ ইষ্ট দেৱতা অমুক হয় চবৰে পৃথক পৃথক হয় পৃথক পৃথক হয় তাৰ লগতে আমাৰ যেতিয়া উত্তৰ ভাৰতৰ কথা যাওঁ তেতিয়া তাতে কুল দেৱতাক খুব মানে কুল দেৱতাৰ কথা কয় একচুৱেলি আমি কুল দেৱতাৰ অবিহনে আমি কোনো ধৰণৰ পূজা কৰিব নালাগে ধৰি লওক আপুনি কোন কুলত জন্ম হৈছে আপোনালোকৰ কুল দেৱতা কোন সেইটো জনা খুব দৰকাৰ এতিয়া মই কোনটো কুলত জন্ম হৈছোঁ মোৰ কুল দেৱতা কোন সেইটো জনা দৰকাৰ কুলৰ দেৱতাক পূজা নকৰাকৈ বোলে অন্য দেৱ দেৱী পূজা কৰিলে সন্তুষ্ট নহয় এতিয়া যিসকলে নাজানে যে তেওঁলোকৰ কুল দেৱতা কোন গতিকে মহাদেৱক তেওঁলোকে মানি ল'ব লাগে এটা দক্ষিণা এটা আৰু 3 বস্ত্ৰ ধুতি গেঞ্জি গামোচা আৰু এটা ভোজনি লৈ পেলাই তেওঁৰ ওচৰত গৈ ক'ব লাগে কাৰণ মা সতীও আছে তাতে মা পাৰ্বতী আৰু শিৱ একেলগে আছে গৈ ক'ব লাগিব যে
সেই শিৱ বাবা সেই মা পাৰ্বতী মই নাজানো মোৰ কুল দেৱতা কোন গতিকে তুমিয়েতো সৰ্বে সৰ্বা গতিকে তোমাকেই মই মোৰ কুল দেৱতা হিচাপত মানি লৈছোঁ গতিকে তুমি সদায় মোৰ লগত থাকা বাকী মই যাতে মোৰ সপোনত বা মই মোৰ যি কুল দেৱতা মই যাতে পাওঁ সেই কথাটো ক'ব লাগে আৰু এটা খুব ধুনীয়া বিষয়ে পাতিবলৈ বিচাৰিছোঁ আপুনি ইয়াৰ আগৰ বাৰো মোক কৈছিলে ৰিলেশ্যনশ্বিপ মেৰেজ লাইফ বৈবাহিক জীৱন কাৰোবাৰ ভাল হয় কাৰোবাৰ অশান্তি হয় হয়নে তো ইয়াত কেনেধৰণে আগবাঢ়ে ডেট অফ বাৰ্থ মিলি হয় জন্মকুণ্ডলী মিলি হয় কাৰণ বিয়াৰ আগত কুণ্ডলী দেখুওৱা হয় দুইখন ঘৰৰ মাজত নকল যিটো কয় নকলৰ আদান প্ৰদান হয় তো কেনেকৈ হয় কিয় বেয়া হয় কিয় ভাল নহয় আৰু বৰ্তমান সময়টোত ডিভ'ৰ্চ বহুত দেখিবলৈ পোৱা যায় কি হয় কাৰণ ইয়াৰ মূল কাৰণ হ'ল প্ৰথম কথাটো হ'ল আগতে আমি যেতিয়া আগৰ সময়খিনি যেতিয়া কওঁ ইয়াত অকণমান টপিকটো টানি দিওঁ আগৰ সময়খিনিত আপোনাৰ আমাৰ সময়খিনিত আমাৰ প্ৰথমতে মামা ঘৰখন চাই যে মামাকৰ ঘৰখন কেনেকুৱা প্ৰথম সেইটোৱে চাই তাৰপিছত চাই যে তেওঁলোকৰ ঘৰখনত কেনেকুৱা চায়ো কোন চাবলৈ যায় যে ঢেঁকী আছেনে নাই মানে গোটেইখন চাই পুখুৰী আছেনে নাই দমকল আছেনে নাই বা কুঁৱা আছেনে গোটেইখিনি চাই মেলি চাই পৰিৱেশটো কেনেকুৱা চাই তাৰপিছত দেউতাক মাকৰ চাই তাৰপিছতহে ছোৱালীজনী ঠিক হয় যদি দেউতাক মাক ভাল নহয় তেতিয়াহ'লে ছোৱালী ঠিক নকৰে তাৰপিছত চাই যে কুস্তিখন চাই যে কুস্তিখনত ৰাহু কেনেকুৱা শনি কেনেকুৱা প্ৰতিটো গ্ৰহ কেনেকুৱা তাৰপিছত চোৱা হয় যে গণ কেনেকুৱা আজিৰ সময়খিনিত সেই সকলোখিনি মানুহে আজিকালি সময়ো নাথাকে আৰু ইমান সকলোৱে বাহিৰত পঢ়িবলৈ আহে মনৰ মিলন হয় তাৰপিছত বিবাহৰ কথা আহে গতিকে এই সময়খিনিত ডিভ'ৰ্চ বা ৰিলেশ্যনশ্বিপৰ একদম মেইনলি প্ৰথমে এটাই সমস্যা আছে মানুহৰ সেইটো হ'ল ডিভ'ৰ্চ আৰু ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম আহে ৰিলেশ্যনশ্বিপৰ বা ডিভ'ৰ্চৰ প্ৰথম সমস্যাটো হোৱাৰ কাৰণ হ'ল লিভিং ৰিলেশ্যনশ্বিপ যিটো বৰ্তমান আমাৰ অসমত শেষে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটো খুব এটা ভাল এটা পদক্ষেপ লৈছে তেওঁক ধন্যবাদ জনাইছোঁ তাৰ কাৰণে যে তেওঁ চাগে এষ্ট্ৰলজি চাই পেলাই কৰিছে নেকি এইটো সিদ্ধান্ত তেনেকুৱাই লাগিছে কাৰণ ইনফৰ্মেশ্যন পাই থাকে ন তেওঁ আৰু খুব ভাল পদক্ষেপ এটা লৈছে যে লিভিং ৰিলেশ্যনটোৰ ওপৰত হেৰি কৰিছে এনেকুৱা সৰু সৰু 18-19 বছৰৰ ছোৱালীও মোৰ সন্মুখতে কিছুমান থাকে এনেকুৱা 18-19 বছৰৰ ছোৱালী ল'ৰা একেলগে এটা ৰিলেশ্যন থাকে 18-19 বছৰৰ পৰা যেতিয়া তেওঁলোকে এটা ৰিলেশ্যনত থাকে 25-26 বছৰ যেতিয়া তেওঁলোকে বিয়া হ'বলৈ যায় তেতিয়া তাৰ যিটো এক্সপেক্টেশ্যন থাকে সেইটো পটকতে কমি যায় তাৰ লগতে চোৱা হয় যে ল'ৰাজনৰ আৰু ছোৱালীজনীৰ গণ কেনেকুৱা গণ মিলিছেনে চন্দ্ৰমা লগত তেওঁ চন্দ্ৰমা পীড়িত হৈ আছেনে কাৰণ চন্দ্ৰমা হ'ল মনৰ কাৰক এতিয়া চন্দ্ৰমা যদি পীড়িত হৈ আছে তেতিয়াহ'লে ল'ৰা এজনেই হওক বা ছোৱালীজনী মানসিকভাৱে সুখী নহ'ব প্ৰথম কথা কোনো ক্ষেত্ৰতে সুখী নহ'ব তথাপি স্পেচিফিক যদি আমি চাওঁ যে বিবাহত অসন্তুষ্টি দেখা পোৱা যায় চন্দ্ৰমা যিটো অষ্টমত গৈ পীড়িত হৈ আছে তেতিয়া দেখা পোৱা যায় বিবাহত অসন্তুষ্টি তাৰ লগতে চোৱা হয় যে আমাৰ যিটো সপ্তম ঘৰ আমাৰ জন্মকুষ্ঠি কুণ্ড মানে জন্মকুষ্ঠি যেতিয়া লগ্নৰ পৰা আমি সপ্তম ঘৰটো চাওঁ সপ্তম ঘৰটো হ'ল আমাৰ বিবাহৰ ঘৰ বুলি কোৱা হয় গতিকে সপ্তম ঘৰত কোন গ্ৰহ আছে বা সপ্তম ঘৰৰ লৰ্ড কোন সেইটো খুব দৰকাৰ জানা এতিয়া সপ্তম ঘৰত মেইনলি যেতিয়া মংগল থাকে তেতিয়া মাংগলিক বুলি কয় মাংগলিক বুলি কোৱা হয় কিন্তু মাংগলিক মহামাংগলিক নে মানে নৰ্মেল মাংগলিক এতিয়া মংগল গৈ পেলাই যে উচ্চ ৰাশিত গৈ আছে তেতিয়াহ'লে মংগলৰ প্ৰভাৱ বৰ বিশেষ ধৰণে নপৰে কিন্তু মংগল গৈ যদি ক্ৰু ৰাশিত আছে বেয়া ৰাশিত শত্ৰু ৰাশিত আছে তেতিয়াহ'লে মংগলৰ প্ৰভাৱ পৰে এতিয়া তাৰ লগতে চাব লাগিব যে মংগল কেনেধৰণে আছে এইটো আমি চালোঁ আমি বিবাহৰ কথা চোৱা সময়ত আমি কি চাব লাগিব যে বিবাহৰ কথা যেতিয়া চাই প্ৰথমতে এজন এষ্ট্ৰলজাৰে চাই যে তেওঁ মাংগলিক হয় নে নহয় প্ৰথম চাই তাৰপিছত আমি ল'ৰাৰ ক্ষেত্ৰত চাব লাগিব যে শুক্ৰ কেনেধৰণৰ আৰু ছোৱালীৰ ক্ষেত্ৰত থাকিব লাগিব যে বৃহস্পতি কেনেধৰণৰ ঠিক আছে কিন্তু উল্টা পুল্টাকৈ চাই আজিৰ তাৰিখত বিভিন্ন এষ্ট্ৰলজাৰে বিভিন্ন ধৰণে চায় কাৰণ সূক্ষ্মভাৱে চোৱা খুব দৰকাৰ এইটো এতিয়া শুক্ৰ কেনেধৰণৰ আছে যদি শুক্ৰ গৈ পেলাই নীচ ৰাশিত আছে বেয়া ধৰণে প্লেচমেণ্ট হৈ আছে সপ্তম ঘৰত মানে 7 নম্বৰ ঘৰটোত যদি য'ত স্পাউচ হাউচ বুলি কোৱা হয় তাত গৈ পেলাই যদি শুক্ৰ পীড়িত হৈ আছে তেতিয়াহ'লে দেখা পোৱা যায় যে এজনৰ বিপৰীতে মানে এগৰাকী থকাৰ পিছতো আন কেইবাগৰাকীৰ লগত তেওঁৰ সম্বন্ধ থাকে যাৰ কাৰণে আমি যাক এক্সট্ৰা মেৰিটেল এফেয়াৰ বুলি কওঁ তাৰ লগতে দেখা পোৱা যায় যে তেওঁ ডিভ'ৰ্চৰ সম্ভাৱনাও থাকে আৰু মংগল গৈ পেলাই যদি উচ্চ ৰাশিত নাথাকি মানে বন্ধু ৰাশিত নাথাকি যদি শত্ৰু ৰাশিত থাকে তেতিয়াও দেখা পোৱা যায় যে মাংগলিকৰ প্ৰভাৱ খুব মানে
খুব বেয়া ধৰণে পৰে, যাৰ কাৰণে তেওঁ এক্সট্ৰা মেৰিটেল এফেয়াৰ হয়, নিজৰ ৱাইফৰ লগত তেওঁ সম্পৰ্ক ভাল নহয়। মংগল হ'ল সম্ৰাট, মংগল হ'ল এটা যুঁজাৰু, উইল পাৱাৰ যথেষ্ট তেওঁৰ শক্তিশালী হয়। গতিকে মংগল যেতিয়া মানে সপ্তমত থাকে, স্পাউচ কেনেকুৱা হ'ব? খুব বেছি উগ্ৰ হ'ব, খুব সম্ৰাটী হ'ব, খুব বেছি এটা ৰাজকীয় ষ্টাইলত থাকিব, সম্ৰাট যুঁজাৰু ষ্টাইলত থাকিব। ৰাজকীয় মিনছ যুঁজাৰু, ৰজাৰ লগত যিহেতু থাকে, গতিকে তেওঁ কেতিয়াও ডমিনেট হৈ নাথাকিব ন। আমাৰ যেতিয়া বাৰ্থ চাৰ্টখন চোৱা হয়, প্ৰথমতে চোৱা হয় যে মেলজনৰ মানে পুৰুষজনে তেওঁ ৱাইফক ডমিনেট কৰি ৰাখিব পাৰিব না, কাৰণ যিহেতু আমি পুৰুষ প্ৰধান সমাজত আছোঁ। কিন্তু যেতিয়া চোৱা হয় যে, কাৰণ আমি পুৰুষ প্ৰধান সমাজ যিহেতু আছে, গতিকে আজিও আমি সেই বস্তুটো মানি চলি আহিছোঁ যে আমি একচুৱেলি পুৰুষৰ তলত থাকি ভালো পাওঁ। হাজবেণ্ডজনে বিচাৰে যে মোক মাদাৰ কেয়াৰিং কৰক, মোৰ ৱাইফে মোৰ মাৰ দৰে খোৱা বোৱা সকলোখিনি কেয়াৰ কৰক, আৰু ৱাইফজনীও বিচাৰে যে মোৰ দেউতাৰ দৰে তেওঁ মোক চোৱা চিতা কৰক, কেয়াৰ লওক। গতিকে যেতিয়া সেই বস্তু দুটা মিলি নাযায়, তেতিয়া প্ৰথম বেয়া হয়। এতিয়া মংগল যেতিয়া থাকে, তেতিয়া সেই মানুহজন বা সেই জাতকজনৰ এটাই বস্তু মনত থাকে যে মই কিয় তেওঁৰ তলত থাকিম, প্ৰথম কথা। ছেকেণ্ড কথাটো হ'ল যদি শুক্ৰ থাকে, তেতিয়াহ'লে তেওঁ ক'ব যে মোকতো লাক্সাৰী লাগে, মইতো অলপ উৰি থাকিব বিচাৰোঁ, মোকতো অলপ লাক্সাৰী লাগে, বিলাসিতা লাগে। এনেও সপ্তম ঘৰটো বিলাসিতাৰে ঘৰ হয়, যদিও আমাৰ স্পাউচ হয়, সপ্তম ঘৰটো বিলাসিতাৰ মানে ঘৰ হয়, লগতে আমাৰ ভাগ্যৰো কাৰক বুলি কোৱা হয়। যদিও ভাগ্যৰ কাৰক নৱম ঘৰটো হয়, কিন্তু সপ্তম ঘৰটো ভাগ্যৰ কাৰক, কাৰণ এজন জাতকে বিয়াৰ পতাৰ পিছত তেওঁৰ জীৱনটো সলনি হয়, বেয়া ধৰণেও সলনি হয়, ভাল ধৰণেও সলনি হয়। আকৌ বাচ্ছা জন্ম হোৱাৰ পিছত চেঞ্জ হয় ন? চেঞ্জ হয়, বাচ্ছা জন্ম হোৱাৰ পিছত চেঞ্জ হয়, কিন্তু সেইটো পিছত আহিব। কিন্তু প্ৰথমতে সলনি হয় যে সপ্তম ঘৰটোত কোন গ্ৰহ আছে, মংগল আছে, শুক্ৰ আছে, যদি বুধ আছে তেতিয়াহ'লে খুব ভাল। আমি দেখা পাওঁ মেক্সিমাম বুধ যিমানেই পীড়িত নাথাকক তথাপি থাকিব, ৱাইফজনী খুব কমিউনিকেশ্যন খুব ভাল হ'ব, খুব বেছি মানুহৰ লগত তেওঁ সম্পৰ্ক ভাল হ'ব, হাজবেণ্ডক খুব বেছি ছাপোৰ্ট কৰিব। তাৰ লগত যদি ছেটাৰ্ণ থাকিলে তেওঁ অকণমান লিগেল এডভাইচ বেছি দিব, যে ন্যায় কথা ক'ব, আৰু তেওঁ অলপমান হয়তো এজত ডাঙৰ হ'ব পাৰে বা দেখিবলৈ এজেড যেন লাগিব, বা অকণমান তেওঁ হয়তো এনেকুৱাও হ'ব যে ইণ্টাৰকাষ্ট মেৰেজ হ'ব পাৰে, এনেকুৱা ধৰণৰ দেখা পোৱা যায়। গতিকে সেই গোটেইবোৰ যেতিয়া আমি চাম, তেতিয়া আমি গম পাম যে য়েছ, তেওঁ বিবাহখন টিকিব বা নিটিকিব। কিন্তু সেইবোৰ নোচোৱাকৈ যেতিয়া অকল গণ চাই পেলাই বিয়া দিয়া যায়, বা অকল ৰাহি যোৱা আহিব নে ৰাশিটো চাই পেলাই বিয়া হয়, তেতিয়াও প্ৰব্লেম আহে। কিন্তু আজিৰ তাৰিখত একোৱেই নোচোৱাকৈ বিয়া হৈ গৈছে, আজিকালিতো একোৱেই নাচায়, লিভিংটো উঠাই দিলে বুলিহে, নহ'লে ক'ত লিভিংটো কিমান দিনলৈকে মানিব। এখন যেতিয়া বিয়া হয়, তেতিয়া ল'ৰাজন বা ছোৱালীজনীয়ে অকণমান সময় মানে তেওঁলোকে কটোৱাটো খুব দৰকাৰ, কাৰণ আজিৰ আধুনিক সময়ত সেই বস্তুটো আমি লাগেও, যিহেতু আমি বহুত বেছি আমি উন্নত এটা মানদণ্ডত চিন্তা কৰিব লৈছোঁ, খুব দৰকাৰ। কিন্তু যেতিয়া কুস্তিখন নোচোৱাকৈ ল'ৰাটোৱে ইমান দিনে ছোৱালীজনীয়ে লিভিঙত থাকিলে, তাৰপিছত মাক দেউতাকক জনালে, যে মাক দেউতাকে কৈছে নাই নহ'ব। এতিয়া ছোৱালীজনীয়েতো কান্দা কুটা আৰম্ভ কৰিছে যে তুমি যদি মোক বিয়া নাপাতা মই কিন্তু মৰি থাকিম, অমুক কৰিম, বা ল'ৰাটোৱে যদি ক'ব তুমি যদি মোলৈ বিয়া নোহোৱা মই এনেকুৱা কৰি দিম, ব্লেকমেইলিং আৰম্ভ হৈ যায়। লাষ্টত গৈ বিয়া পাতিব লগা হয়, বিয়া পাতেহে, কিন্তু সেই ঘৰখনত তেওঁ সেই মাক দেউতাকক গ্ৰহণ কৰিব নোৱাৰে, ভাই ককাই গ্ৰহণ কৰিব নোৱাৰাৰ ফলত মেইনলি ৰিলেশ্যনশ্বিপ এটা বেয়া হয়। কিন্তু তাৰ কাৰণে প্ৰথমত লিভিং থকা আগতে, ভাল পাই থকা সময়তে যদি আমি কুস্তি এখন কোনোবা এজন ভাল এষ্ট্ৰলজাৰক চাওঁ, তেতিয়াহ'লে আমি বিভিন্ন কথা গম পাওঁ। আৰু এটা বস্তু মই ইয়াতে কওঁ, হয়তো মোক মানুহে ভাবিব পাৰে মই খুব প্ৰকাশ কৰিছোঁ, খুব নহয়, আপোনালোকে কিছুমান বস্তু সূক্ষ্মভাৱে চাব, যে এজন এষ্ট্ৰলজাৰ অকল পডকাষ্ট এটা আহি উপায় দিয়ে যে ৰুডাক্স পিন্ধক বা অমুকত গৈ অমুকটো উপায় কৰক, সেইটো হ'ল এটা ৰেণ্ডম উপায় হয়। যেতিয়া এজন পাৰ্চনেল কুণ্ডলী যেতিয়া চোৱা হয়, তেতিয়া আমি তাৰ বিষয়ে ক'ম। কাৰণ আমি ধৰি লওক মই উপায় এটা কৰিব দিছোঁ যে আপোনাৰ শনি বেয়া, যদি আপুনি এইটো কৰক, আপুনি ভাবিছে যে কোনোবাই এষ্ট্ৰলজাৰে কৈছে যে শনি বেয়া, কিন্তু শনি যদি ভাল আছে, শনিৰ বেয়া বুলি ভাবিহে আমি তাৰ উপায় কৰিছোঁ, শনিটো আপোনাৰ ওপৰত প্ৰসন্ন নহ'ব। আমি শুক্ৰ বেয়া বুলি কৈহে আমি উপায় এটা কৰিছোঁ, শুক্ৰটো আমাৰ প্ৰসন্ন নহ'ব। শুক্ৰৰ আমি এটাই সংকল্প লৈছোঁ যে মোৰ শুক্ৰ গ্ৰহ বেয়া চলি আছে, তাৰ কাৰণে মোক অমুকজন এষ্ট্ৰলজাৰে এইটো দান কৰিব দিছে। তাৰ মানে কি, শুক্ৰৰ ওপৰত আমি এটা নিগেটিভ প্ৰভাৱৰ কাৰণেহে আমি দানটো কৰিলোঁ, শুক্ৰৰ সন্তুষ্টিৰ কাৰণে দান কৰা নাই। কিন্তু শুক্ৰক আমি ডমিনেট কৰিবৰ কাৰণেহে দানটো কৰিলোঁ, তেতিয়া কিন্তু বহুত বেয়া হয়। গতিকে পডকাষ্ট চাই বা কোনোবা ইউটিউব চাই বা ইনষ্টাগ্ৰাম চাই আপুনি যদি তেনেধৰণৰ উপায় কয়, তাৰ পৰা অকণ বাচি থকাটো খুব দৰকাৰ, খুব নিগেটিভ প্ৰভাৱ পৰে। এতিয়া বাইদেউ কিন্তু পডকাষ্টতে কৈ আছে কথাখিনি, কিন্তু যেতিয়া আপোনালোক যাব বাইদেউৰ ওচৰলৈ যাব, হয়
মোৰ ওচৰলৈ নহয়, ধেমালি কৰিছোঁ মই এইটো ক'ব বিচাৰিছোঁ মানে যদি ৰিলেশ্যনশ্বিপত আছে আপুনি কোৱা কথা সেইটোৱে যদি ৰিলেশ্যনশ্বিপত আছে যে কোৰ্ট মেৰেজটো কৰিব লাগিব সেইখন এখন আমাৰ চাৰ্টিফিকেট কোৰ্ট মেৰেজৰ চাৰ্টিফিকেট কিন্তু বিয়া পাতিবলৈ আগবাঢ়িছে তেতিয়া দুখন জন্ম কুণ্ডলী একেলগে মিলাই চাওক হয়নে বাৰু আপুনি সেইটো তাৰ লগতে আমি চাব লাগিব যে আমাৰ শুক্ৰ কেনেধৰণে কেনেকে আছে আছে, গোটেইখিনি আৰু। হাতত চাব লাগিব যে মাৰ্কাৰী কেনেধৰণে আছে শুক্ৰ কেনেধৰণে আছে এই গোটেই বস্তুটো থকা দৰকাৰ শুক্ৰ বহুত বেছি যদি আমাৰ দেখা পোৱা যায় এইটো শুক্ৰ পৰ্বত হয় এই শুক্ৰ পৰ্বতত যদি বহুত বেছি ঝালি আছে তেতিয়াহ'লে দেখা পোৱা যায় যে সেই জাতকজনৰ জীৱনত কিছুমান সমস্যা থাকে সেই সমস্যাবোৰ আমি নোচোৱাকৈ যদি আমি বিয়া পাতি লওঁ তেতিয়াহ'লে শুক্ৰ বেছি ষ্ট্ৰং হোৱাৰ লগে লগে অপজিট যিজন আমাৰ জাতক থাকিব তেওঁৰ এক্সপেক্টেশ্যন বহুত থাকিব লাক্সাৰী এক্সপেক্টেশ্যন আৰু লাগে ছেক্সুৱেল ডিজায়াৰো বহুত থাকিব একদম জনা দৰকাৰ যেতিয়া আপুনি সময় নিদিব যেতিয়া আপুনি তেওঁৰ এক্সপেক্টেশ্যনটো একচেপ্ট নকৰিব তেতিয়া তেওঁ বেলেগ ফালেতো গতি কৰাটো স্বাভাৱিক কথা ন গতিকে আমি যেতিয়ালৈকে আমি এজন জাতকৰ জন্মকুষ্ঠিখন আৰু আমি তাৰ তেখেতৰ হাতখন নাচাওঁ তেতিয়ালৈকে আমি তেওঁৰ বিষয়ে আমি এনেদৰে সাধাৰণভাৱে কোৱাটো দৰকাৰ নহয় তথাপি মই এটা কওঁ যে কাৰোবাৰ কোনো জাতকৰ যদি সপ্তমত গৈ মংগল আছে পীড়িত অৱস্থাত আছে আপোনালোকে যদি জানে চাবলৈ তেতিয়াহ'লে এটাই উপায় কৰিব যে মংগলবাৰ দিনাখন গৰুক গুড় খোৱা ব্যৱস্থাটো কৰক আৰু হনুমানজীৰ মন্দিৰত গৈ পেলাই আপোনালোকে মচুৰ দালি বা গুড় আপোনালোকে দান কৰক মংগলবাৰে এনেধৰণে 7টা মংগলবাৰে কৰক তাৰ লগতে আন এটা কাম কৰিব পাৰোঁ আমি হনুমানৰ যি হনুমান চালিচা পঢ়িব পাৰোঁ কিন্তু হনুমান বান এখন আছে হনুমানজীৰ এখন হনুমান বানখন কিন্তু আমি পঢ়িব নালাগে আচলতে পতকতে আমি কৈ দিওঁ যে হনুমান বান পঢ়ক বুলি কওঁ সেইটো আচলতে একদম খুব বেছি যেতিয়া লাইফত আমাৰ বহুত বেছি প্ৰব্লেম আছে তেতিয়াহে হনুমান বান আমি পঢ়িব লাগে বা তেতিয়াহে তাৰ আগত কিন্তু আমি হনুমান বান পঢ়িলে হনুমান চালিচা আৰু হনুমান বান বেলেগ হনুমান চালিচাখন হ'ল হনুমানজীক আমি ত্ৰুটি কৰোঁ মানে তেওঁ কয় কিন্তু হনুমান বানখন হ'ল যে আমাৰ জীৱনত ইমান ডাঙৰ বিপদ এটা আহিছে হনুমানজী তুমি আহি পেলাই আমাৰ সেই বিপদটো লৈ যোৱা কিন্তু এটা সাধাৰণ যে মোৰ সৰু এটা প্ৰব্লেম হৈছে তেতিয়াও যদি মই পঢ়িছোঁ তেতিয়া হনুমানজীয়ে বাৰে কি পাহাৰখন কেনেকৈ উঠাব বুজি পাইছোঁ সেই দুখৰ পাহাৰখন উঠাবৰ কাৰণেতো সেইটো কাৰণে সামান্য এটা মনুষ্য জন্ম লৈছোঁ যিহেতু সৰু এটা সমস্যা আমি যদি সমাধান কৰিব লাগে বাইদেউ এটা কথা ক'লে মোৰ ভাল লাগিলে সেইটো যে স্বামী স্ত্ৰীৰ আটাইতকৈ ভাল ৰিলেশ্যন এইটোৱে যদি পত্নীগৰাকী মাতৃৰ নিচিনা হ'ব লাগে আৰু স্বামীগৰাকী পিতৃৰ নিচিনা হ'ব লাগে হয়নে এইটো কথা খুব ভাল লাগিলে এইটো আকৌ এবাৰ ৰিপিট কৰিব পাৰি নেকি মানে বাকী আপুনি চব হেৰিখিনি গ'ল মই শুৱনি এইবিলাক চব গ'ল এইবিলাক বাদ দিয়ক কিন্তু এটা ৰিলেশ্যনশ্বিপ খুব ধুনীয়া ৰিলেশ্যনশ্বিপ এটা এইটো হ'ব পাৰে যে স্বামী পিতৃৰ নিচিনা আৰু পত্নী মাতৃৰ নিচিনা সেইটোৱে কথা যে ছোৱালীজনীয়ে যিহেতু ময়ো বিয়া হ'লোঁ মোৰো সন্তান হ'ল ময়ো বিচাৰোঁ যে মোৰ স্বামীয়ে মোৰ দেউতাৰ দৰে অনুভৱ কৰক মোক যে দেউতাই বুজি যেনেকৈ পাইছিলে নোকোৱাকৈ যে তাইক এইটো বস্তু দৰকাৰ বা তাইক এইখিনি বস্তু দৰকাৰ তাই বেমাৰ এটা হৈছে ৰচোন ডক্টৰৰ ওচৰত লৈ যাওঁ প্ৰতিজনী ৱাইফে বিচাৰে যে মোৰ হাজবেণ্ডে মোক দেউতাৰ দৰে মৰম কৰক বাকী স্বামী স্ত্ৰীৰ সম্পৰ্কতে বেলেগ ধৰণৰ আৰু তেনেধৰণে মেইনলি পুৰুষৰ ক্ষেত্ৰত আমি মহিলাসকলে আমি কৈ দিওঁ ইম'চনেল আমি বহুত বেছি যিহেতু আমি কৈ দিওঁ কিন্তু পুৰুষে কথাটো নকয় খুলি নকয় 70% পুৰুষে খুলি নকয় কথাটো আৰু ভিতৰতে তেওঁলোকে এটা ট্ৰমাত লাহে লাহে গুচি যায় তেওঁলোকে আৰু লাহে লাহে সেই বস্তুটোৰ প্ৰতি এক্সপেক্টেশ্যন নোহোৱা হয় শিংশিঙীয়া হৈ যায় তেওঁ বিচাৰে যে মোৰ ৱাইফে মোৰ মাৰ দৰে খানাটো বনাওক চেষ্টা কৰক আৰু মোক মায়ে যেনেকৈ ধৰি লওক ট্ৰিটমেণ্ট কাৰণ ডাঙৰ যেতিয়ালৈকে বিয়া 25-30 বছৰলৈকে যেতিয়ালৈকে বিয়া নাপাতে মাকৰ মতে গোটেইখিনি কয় যেতিয়া মাকৰ দৰে এগৰাকী মহিলা আহে তেতিয়া তেওঁ জীৱনটো সামৰি ল'ব পাৰে যে য়েছ মই মাৰ সলনি এওঁক পাইছোঁ গতিকে পুৰুষৰ ক্ষেত্ৰত মেইনলি দেখা পোৱা যায় যে ৱাইফ গৰাকীয়ে মাতৃৰ দৰে তেওঁক মৰম কৰক তেওঁক খোৱা বোৱা কাপোৰ কানি একচুৱেলি এইটো আচলতে ডমিনেটিং নহয় আমি কিয় মই কৰিম এনেকুৱা বহুত আছে মোৰ এনেকুৱা দুজন হাজবেণ্ড ৱাইফে থাকে তাই শুই থাকে কাৰণে মানে একচুৱেলি নকয় তাই শুই থাকে মই অহাৰ লগে তাই ফোনত ব্যস্ত হৈ যায় তাই পানী এগিলাচো মোক নাযাচে বিভিন্ন আপত্তি কৰিবলৈ আৰম্ভ কৰি তেতিয়া মই কওঁ পিছত বুজাওঁ যে একচুৱেলি সেইটো নহয় কৰিব আপুনি সি পানী গিলাচ লৈ খাব নোৱাৰে নেকি আৰু আমাৰ প্ৰথম হ'ল আমাৰ তই মই ব্যৱহাৰটো আপুনি আছিলে আমাৰ সময়খিনিত আপোনা বা তুমি আমাৰ মাহঁতৰ সময়ত আপুনি আছিলে আপুনি শব্দটো বা তুমি শব্দটোত এটা বেৰিকেড আছে তেতিয়া তই যেতিয়া ব্যৱহাৰ কৰে তেতিয়া আমি
মুখেদি যিকোনো শব্দ আমাৰ ওলাই যায় গতিকে সেই বস্তুটোৱে আমাৰ জীৱনটোত কিন্তু আমাৰ স্বামী স্ত্ৰীৰ মাজত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে গতিকে এখন কুস্তি চোৱাৰ আগত আপোনালোকে এটা বস্তু খুব লক্ষ্য কৰিব যে আপোনাৰ হাজবেণ্ডক আপুনি কেনেধৰণে ব্যৱহাৰ কৰিছে বা আপোনাৰ ফিয়ঞ্চি আপুনি কেনেধৰণৰ ব্যৱহাৰ কৰিছে সেই বা ৱাইফক কেনেধৰণৰ ব্যৱহাৰ কৰিছে বা আপোনাৰ প্ৰেমিকাগৰাকীক আপুনি কেনেধৰণে ব্যৱহাৰ কৰিছে যদি আপুনি এটা লিমিট ৰাখি পেলাই আপুনি ব্যৱহাৰ কৰিছে তেতিয়াহ'লে আপুনি সন্মান পাব আপুনি আদৰো পাব যদি লিমিটেশ্যন ৰখা নাই তেতিয়াহ'লে কিন্তু আপুনি সেই সন্মান বা সেই আদৰটো নাপায় তাৰ লগত চাব লাগিব একদম শুক্ৰ কথাই আমি বাৰে বাৰে এটাই কথাই কওঁ মংগল মই গোটেইখিনি বাদ দি মই এটাই কৈছোঁ যে শুক্ৰ যদি 7 হাউচত গৈ আছে তেতিয়াহ'লে সেই মানুহজনৰ ছোৱালীয়ে হওক ল'ৰাই হওক যদি হাজবেণ্ডক বা ৱাইফক ৰেচপেক্ট দিয়া নাই তেতিয়াহ'লে জানিব যে যিমানেই টকা তেওঁ ইনকম নকৰক কিয় তেওঁ কিন্তু জীৱনত সেই সুখীটো কেতিয়াও হ'ব নোৱাৰে সেই লাক্সাৰী লাইফত তেওঁ যেটা এটা সুখী থাকে ন সুখী হ'ব নাই তেওঁ মদ খায় বা তেওঁ কোনোবা বেলেগ মহিলাৰ লগত এটা সম্পৰ্ক ৰাখিব বা তেওঁ এনেই জুৱা খেলিব টকা নষ্ট কৰিব তাৰ লগতে আমাৰ ৰাহু খুব দৰকাৰ আমাৰ ৰাহু 7 হাউচৰ ৰাহু কেনেধৰণে আছে বিবাহ নোহোৱা আগলৈকে ৰাহুৱে 7 হাউচত বিবাহৰ কথা যেতিয়া বিয়া পাতে তাৰপিছত 7 হাউচটো এক্টিভ হয় কিন্তু বিবাহ নোহোৱাৰ আগতে 7 হাউচটো কেনেধৰণে এক্টিভ হ'ব 7 হাউচটো যিহেতু সপ্তম আমি যেতিয়া চাওঁ দশমৰ পৰা দশম হয় গতিকে দশমৰ পৰা দশম যেতিয়া কৰ্ম কেনেধৰণৰ হ'ব পাৰ্টনাৰশ্বিপ বিজনেছ হ'বনে নাই তাৰ লগতে তেওঁ ইণ্ডিভিজুৱেল বিজনেছ কৰিবনে নাই তেওঁ জীৱনত তেওঁ বিলাসিতা কৰিবনে নাই তেওঁ জীৱনত তেওঁ সেই এক্সপেক্টেশ্যন যিটো থাকে তেনেধৰণৰ এটা জীৱন পাবনে নাই সেই বস্তুটো আমাৰ যেতিয়া বিবাহ নহয় তাৰ আগত 25-26 বছৰ বয়সলৈকে সি এক্টিভ কৰে আৰু প্ৰথম কথা এটাই চাব লাগিব যে ৰাহুৱে ৰজাও বনাব পাৰে ভিখাৰীও বনাব পাৰে মই বাৰে মই প্ৰতিটো পডকাষ্টত এটাই কওঁ যে ৰাহুক এনেধৰণে আপোনালোকে বেয়া ধৰণে আপোনালোকে ট্ৰিট নকৰিব আমি ৰাহুৰ কাৰণে বিভিন্ন উপায় কৰোঁ মই আজি টনা টটকা কিছুমান দি দিলোঁ আপোনালোকে কৰিলে কিন্তু তাৰ পৰা আপোনালোকে কিমান হেপী হয় নাজানো কিন্তু মই ভাবোঁ যে সেই কৰ্মৰ ফলটো মই পাম মানে ৰাহুক খুব ভাল ধৰণে আমি যদি ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে সি কিন্তু খুব ভাল এটা প্ৰভাৱ দিব কিন্তু আমাৰ জীৱনত যিসকলৰ লগ্নত ৰাহু আছে তেওঁলোকে ৰাজনৈতিকভাৱে যথেষ্ট এক্টিভ থাকে তেওঁলোকে ডাঙৰ NGOৰ CEO হ'ব পাৰে বা তেওঁলোকে ফৰেনত গৈ এব্ৰডত গৈ পেলাই তেওঁলোকে ফৰেন কাৰেঞ্চি মানে আনিব পাৰে বা তেওঁলোকে এটা বস্তু চাব পাৰি যে তেওঁলোকে লগ্নত যদি ৰাহু থাকে তেওঁলোকৰ ৰাজনৈতিক জীৱনৰ বাহিৰেও এটা হায়াৰ পোষ্টত তেওঁলোকে গভৰ্ণমেণ্ট চাকৰি কৰিব পাৰে হায়াৰ বিজনেছ ডাঙৰ বিজনেছ কৰিব পাৰে তেওঁলোকে ৰাহু যিসকলৰ লগ্নত থাকে কোনোবাই বেয়া পালেও মই এটাই কওঁ যে তেওঁলোকে চেলফিছ হয় অলপমান তেওঁলোকে আনৰ কথা বৰ বিশেষ চিন্তা নকৰে কিন্তু খুব যদি ৰাহু পজিটিভভাৱে প্লেচমেণ্ট হৈ আছে তেওঁলোকে সমাজৰ কাৰণেও চিন্তা কৰে ধৰ্ম কৰ্মৰ কথাও চিন্তা কৰে ফেমিলিৰ কথাও চিন্তা কাৰণ লগ্নৰ 2nd হাউচটো হ'ল আমাৰ ফেমিলি ঘৰ হয় যদি লগ্নত ৰাহু নিগেটিভ হৈ আছে তেতিয়াহ'লে সেই জাতকজনে বৈবাহিক জীৱনতো সুখী নহ'ব তেওঁৰ মদ মাংস নাৰী জুৱা খেলি টকা পইচা ফাল্টু উৰাই তেওঁলোকে জীৱনটো ধ্বংস কৰিব বিভিন্ন বেয়া কামত গুচি যায় তেওঁলোকে গতিকে সেইটো চোৱা খুব দৰকাৰ বুজি পাইছোঁ পপী বাইদেউ একদম শেষৰ ফালে আহিলোঁ এইবাৰ নম্বৰ নিউমাৰলজিত যাওঁ আৰু কোনটো ডেষ্টিনি নাম্বাৰ কোনটোৰ লগত কাৰ বিয়া হ'লে ভাল হয় পতকতে এটা কথা কৈ দিওঁ ইয়াতে যে আমাৰ বেচিক নাম্বাৰটো যিটো আমি যি তাৰিখত আমি জন্ম হৈছোঁ যে আমাৰ কাৰোবাৰ 18 তাৰিখে জন্ম হৈছে গতিকে 1 + 8 = 9 হ'ল সেইটো হ'ল বেচিক নাম্বাৰ আৰু আমি গোটেই ডেট অফ বাৰ্থটো আমি যেনেকৈ 18 নৱেম্বৰ 2002 চনত জন্ম হৈছোঁ বা যিটো ইয়াৰ আৰু গোটেইখিনি মিলাই যদি আমি প্লাছ কৰি যিটো সংখ্যা ওলায় তাত 2টা ডিজিট হ'লে 1 ডিজিটত আনিব লাগিব সেইটো হ'ল আমাৰ ডেষ্টিনি নাম্বাৰ এতিয়া আমি বেচিক নাম্বাৰটো আমাৰ কাম কৰে আমি যেতিয়ালৈকে আমাৰ বিয়া নহয় বিয়া মিনছ 30 বছৰ বয়সলৈকে আমাৰ কাম কৰে 25ৰ পৰা 30লৈকে এতিয়া সময়টো চমু চাপি আহিছে আগতে অলপ 32 কৰিছিলে এতিয়া 25ৰ পৰা 30 বছৰ বয়সতে এটা টাৰ্ণিং পইণ্ট আহে যিটো সময়ত আমাৰ ডেষ্টিনি সলনি হৈ যায় তেতিয়া আমাৰ ডেষ্টিনি নাম্বাৰ আমাক লাইফটো ৰিপ্ৰেজেণ্ট কৰে এতিয়া যদি যিসকলৰ আমি বিয়াৰ কথা ইয়াত যিহেতু আমি আজি মূল বিষয়টো বিয়াৰ কথাই আহিছে যিসকলৰ ডেষ্টিনি নাম্বাৰ 1 তেওঁলোকৰ ক্ষেত্ৰত এটা বস্তু খুব লক্ষ্য কৰিব লাগিব তেওঁলোক যিহেতু সম্ৰাট এটা বা ৰজাৰ এটা কেৰেক্টাৰ তেওঁলোকে অথৰিটি বিচাৰে ৰজাৰ দৰে তেওঁলোকে জীৱনটো বিচাৰে গতিকে তেওঁলোকৰ লগত ৰজাৰ এটা সমপৰ্যায়ৰ তেওঁলোকে নিবিচাৰে গতিকে তেওঁলোকক নাম্বাৰ 2 নাম্বাৰ 3 নাম্বাৰ 5 আৰু নাম্বাৰ 8
যদিও আমাৰ লচু গীতৰ মতে এই 1ৰ লগত 8ৰ বিয়া হ'ব নোৱাৰে বুলি কয় যে পানী আৰু লোহাৰ কেতিয়াও জুই আৰু লোহাৰ কেতিয়াও সম্বন্ধ নহয় বুলি কয় শনি মানে পিতা পুত্ৰ সূৰ্য হ'ল পিতা আৰু শনি হ'ল পুত্ৰ কিন্তু এইটো বেদিক এষ্ট্ৰলজি বেদিক নিউমৰলজিত আকৌ তাৰ প্ৰেডিকশ্যনটো কমপ্লিট বেলেগ হয় গতিকে যিসকলৰ 1 ডেষ্টিনি 1 তেওঁলোকে নাম্বাৰ 2 যিসকলৰ ডেষ্টিনি 2 যিসকলৰ ডেষ্টিনি 3 5 8 তেওঁলোকৰ লগত বিয়া হ'লে বেছি ভাল ডেষ্টিনি 2 কাৰ লগত বিয়া পাতিব 2 সকলৰ কাৰণে 2 খুব ভাল 2 কাৰণে 3ও খুবেই ভাল 2 কাৰণে 1 ভাল নহয় 1 ভাল কাৰণ খুব বেছি ইমোচনেল হয় একে ইমোচনটো বুজি নাপায় একে ইমোচনটো কাৰণ 2 নম্বৰ হ'ল ইমোচনেল নম্বৰ মাদাৰ কেয়াৰিং হয় তেওঁলোকেও বিচাৰিব যে মই ইমান মৰম কৰোঁ তেওঁ মোক মৰম কৰে একৰ লগত 2 পাৰি একে 2 পাৰে কাৰণ তেওঁ 2 একক নোৱাৰে কাৰণ 2 এইকাৰণে নোৱাৰে 2 হাজবেণ্ডে যদিও ডমিনেট কৰি ৰাখিব তেওঁ ডমিনেট হৈ থাকিব কিন্তু যেতিয়া আমি 2ৰ লগত আমি চাওঁ যে মই ধৰি 2 হয় ঠিক আছে মানে ল'ৰাৰ ক্ষেত্ৰত আমি চাইছোঁ ল'ৰাৰ ক্ষেত্ৰত 2য়ে একৰ লগত বিয়া পাতা উচিত নহয় তাতে ল'ৰা ছোৱালীৰ হেৰি থাকিব এক কোন ল'ৰা হয় তেতিয়া আমি চাব লাগিব যে 2য়ে একৰ লগত আমি বিয়া পাতিব নিদিওঁ এইকাৰণে নিদিওঁ যদি ল'ৰা হয় যদি ছোৱালী হয় তেতিয়াহ'লে পাৰিব বুজি পালোঁ যদি ছোৱালী হয় পাৰিব এতিয়া এটা বস্তু চাব লাগিব যে যিসকলৰ 2 হয় তেওঁলোকৰ কাৰণে 2ও কমফৰ্টেবল হয় 3ও কমফৰ্টেবল হয় 5ও কমফৰ্টেবল হয় 6ও কমফৰ্টেবল হয় আৰু 8ও কমফৰ্টেবল হয় এতিয়া বাকী নাম্বাৰকেইটা আমি মাইনাছ কৰিলোঁ এতিয়া 3 সকলৰ কাৰণে আমি এটা চাব লাগিব 3 সকলৰ কাৰণে 1ও খুব দৰকাৰ 3 আৰু 1ৰ ভাল এটা সম্বন্ধ চলে 3ৰ লগত আমাৰ 5ৰ খুব ভাল সম্বন্ধ চলে 3ৰ লগত 8ৰ সম্বন্ধ ভাল চলে গতিকে এইকেইটা আমি চাব পাৰোঁ তাৰ লগত আমি চাব 4ৰ লগত আমি 5ৰ খুব এটা ভাল সম্বন্ধ চলে আৰু তাৰ লগত আমি 6ৰ ভাল এটা সম্বন্ধ চলে কাৰণ 4 খুব লাক্সাৰী লাইফ বিচাৰে তেওঁলোকে খাই বৈ ভাল পায় তেনেধৰণে 6ও তেনেধৰণৰ হয় 5ও তেনেধৰণে হয় খুব খৰচী হয় খুব বেছি লাক্সাৰী বিচাৰে গতিকে 5 আৰু 6 আমি ক'ব পাৰোঁ যে আপোনালোকে হ'ব এতিয়া তাৰ ক্ষেত্ৰত এইটো ক্ষেত্ৰত আমি চাব পাৰোঁ যে যিসকলৰ 5 তেওঁলোকৰ কাৰণে আমি চাব পাৰোঁ 2 খুব বেছি কমফৰ্টেবল হয় 1ও কমফৰ্টেবল হয় তাৰ লগতে আমি এটা বস্তু চাব লাগিব যে তেওঁলোকৰ কাৰণে 6ও কমফৰ্টেবল হয় আৰু 8ও কমফৰ্টেবল হয় 6 যদি ডেষ্টিনি হয় 6 ডেষ্টিনি হ'লে আমি 9ৰ লগত আমি বিয়া হ'ব পাৰোঁ 9ৰ লগত ভাল তাৰ লগতে 6 যিসকলৰ ডেষ্টিনি 5ও ভাল 6 যিসকলৰ ডেষ্টিনি 8ও ভাল 6ৰ লগত 5 8 আৰু আমি ইয়াৰ কথা ক'লোঁ 9ৰ কথা ক'লোঁ ভাল 7ৰ লগত 7 অলপ ডেঞ্জাৰী নাম্বাৰ বুলি ক'ব লাগিব যিসকলৰ ডেষ্টিনি 7 তেওঁলোক খুব বেছি জাচুচি হয় ঠিক আছে তেওঁলোকে খুব বেছি মানে এটা ৰিলেশ্যনত খুব বেছি তেওঁলোকে স্পেচিফিক কিছুমান বস্তু বিচাৰে গতিকে 7ৰ লগত 7ৰ বহুত বেছি আমি সম্বন্ধৰ কথা নকওঁ 7ৰ লগত আমি 1ক খুব এটা ভাল আমি নাম্বাৰ বুলি ক'ব পাৰোঁ 7ৰ লগত আমি 3 খুব এটা ভাল নাম্বাৰ ক'ব 7ৰ লগত আমি 6ৰ এটা ভাল সম্বন্ধ ক'ব পাৰোঁ 8ৰ লগত 3 8ৰ লগত 3 আছে 8ৰ লগত 2 পাৰিব 8ৰ লগত 6 পাৰিব 5ও পাৰিব লাষ্ট 9ৰ লগত 9ৰ সম্বন্ধ একেবাৰে মই ক'ম যে নহ'ব 9ৰ লগত 1 খুব ভাল 9ৰ লগত 1 খুব ভাল যদি ল'ৰা হয় 9ৰ লগত 1 খুব ভাল ক'ব লাগিব তাৰ লগতে আমি চাব লাগিব যে 9ৰ লগত 5ৰ সম্বন্ধ খুব ভাল 9ৰ লগত 8ৰ সম্বন্ধ খুব ভাল এইখিনি আছিলে নিউমাৰলজি হিচাপে ডেষ্টিনি চাই পেলাই বিয়া কেনেকৈ কিন্তু তাতে এটা ল'ৰা আৰু ছোৱালীৰ মাজত ডিফাৰেঞ্চ এটা থাকে বাকী ইয়াতকৈ যদি ডেফ্টত আপোনালোকে জানিব বিচাৰে আপোনাক যোগাযোগ কৰিলে হ'ল আপুনি বুজাই দিব তেওঁলোকক আৰু মই ভাবোঁ বিয়া পাতিবলৈ যদি বিচাৰিছে এবাৰ আপোনাৰ ওচৰলৈ আহক কুণ্ডলীখন লৈ মিলাই লওক আৰু বাইদেউ আছে আৰু এটা কথা ইয়াতে মই শ্বৰ্টকাট কওঁ তাৰমানে পইচাৰ কথাটো সকলোৱে কয় আৰু বিচাৰোঁ যে পইচা আমাৰ জীৱনত হ'বনে নহ'ব আমি যদি এষ্ট্ৰলজিকেলি চাওঁ তেতিয়াহ'লে আমি এটা বস্তু চাব লাগিব যে ইচ্ছাপূৰ্তি ঘৰ হ'ল আমাৰ লাভস্থান গেইন হাউচটো হ'ল আমাৰ 11 হাউচটো গতিকে 11 হাউচ আৰু 10 হাউচ 10 হ'ল আমাৰ কৰ্মৰ কাৰক যে আমি কেনেধৰণৰ কৰ্ম কৰিম আৰু তাৰ পৰা আমাৰ প্ৰফিট কেনেধৰণৰ হ'ব আমাৰ 10 হাউচ আৰু 11 হাউচত কেনেধৰণৰ গ্ৰহ আছে সেইটো চোৱা খুব দৰকাৰ তাৰ লগতে আমি এষ্ট্ৰলজিকেলি হস্তৰেখাৰ যোগেদি চাব লাগিব যে আপোনাৰ হাতৰ মণিবন্ধনত আপোনাৰ এই জেগাখিনিত আপোনাৰ মানি পকেট আছে নে নাই যদি আপোনাৰ এই জেগাখিনিত মানি পকেট আছে তেতিয়াহ'লে আপুনি অজস্ৰ টকা ইনকাম কৰিব কিন্তু যদি কিবা কাৰণে এই জেগাখিনিত আপোনাৰ ফাঁক আছে তেতিয়াহ'লে টকা আহিব কিন্তু হাতত নাথাকিব সেইটো জনা দৰকাৰ যে টকা আহিব হাতত নাথাকিব
মানে ডেট অফ বাৰ্থ হাত সকলোবিলাক চাই চব চাব লাগিব। মানুহৰ গোটেই প্ৰেডিকশ্যন কৰিব পৰা যায় এতিয়া সকলোৱে হয়তো আশা কৰিব যে মোৰ যদি শনি গ্ৰহ বেয়া কেনেধৰণে উপায় কৰি আমি প্ৰথমতে আমি যাম যে যিসকলৰ জন্মকুষ্ঠিত সূৰ্য নিগেটিভ হৈ আছে তেওঁলোকে ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস কৰক, ডিচিপ্লিন মেইনটেইন কৰক, তেওঁলোকে পাৰ্টিকুলাৰ হওক আৰু ৰাতিপুৱা সোনকালে সূৰ্যক জল অভিষেক কৰক, আদিত্য হৃদয় চুত্তম পাঠ কৰক, লগতে সূৰ্যক তাৰ লগতে আমি সূৰ্যকটো আমি এইখিনি কৰিলোঁ, তাৰ লগতে আমি চাব লাগিব যে আমাৰ গৌশালাত গৈ ৰবিবাৰ দিনাখন ৰুটি আমি গৰুক যাৰ খোৱা ৰবি হয়। বেয়া। ৰবি বেয়া আৰু যাৰ চন্দ্ৰমা বেয়া হৈ আছে তেওঁলোকে এটা কাম কৰিব লাগিব যে আমি পূৰ্ণিমা আগতো আমাৰ এটা পোহৰ পৰে, চন্দ্ৰমাৰ পোহৰ আমাৰ পৃথিৱীত পৰে, যেনেকৈ 5 ছঘটিৰ পিছত যেতিয়া আমাৰ চন্দ্ৰমাৰ পোহৰটো পৰে তেতিয়া আমি অকণমান 10-15 মিনিট আমি মানে নিজকে আমি সেই পোহৰটোৰ লগত আমি ৰাখিব লাগে যে অকণমান মুকলি আকাশত গৈ পেলাই আমি চন্দ্ৰমাৰ পোহৰ ল'লোঁ। তাৰ লগতে আমাৰ যি মা থাকে, আমাৰ যি শাহু মায়ে হওক বা নিজৰ মাতৃয়ে হওক, তেওঁলোকক আমি পূৰ্ণিমাৰ দিনাখন যিসকলৰ চন্দ্ৰমা পীড়িত হৈ আছে, চন্দ্ৰমা পীড়িত খুব আজিকালি দেখা পোৱা যায়, তেওঁলোকে মাক এখন বগা বস্ত্ৰ বা বগা ৰুমাল এখন দিয়া দৰকাৰ। লগতে সোমবাৰ দিনাখন শিৱ মন্দিৰত গৈ বগা ফুল, চাউল, গাখীৰ অভিষেক কৰিব আৰু দান কৰিব পাৰে। আৰু যিসকলৰ মংগল বেয়া তেওঁলোকে মচুৰ দালি আৰু তাৰ লগতে আমি গাজৰ, এই বস্তুখিনি আমি ৰঙা বস্তু গাজৰ, মচুৰ দালি আৰু ৰঙা চাউল বা গুড় আমি হনুমান মন্দিৰত মংগলবাৰ আমি দান কৰিব পাৰোঁ। আৰু যিসকলৰ বুধ বেয়া তেওঁলোকে এটাই কাম কৰিব পাৰে যে গোটা মগু চাউলৰ লগত মিলাই ৰাতিপুৱা বুধবাৰ দিনাখন চৰাইক তেওঁলোকে খুৱাব পাৰে আৰু কিন্নৰক আমি দান কৰিব পাৰোঁ। বুধবাৰ দিনাখন গ্ৰীণ কালাৰৰ আমি শাৰী বা কাপোৰ এযোৰ আমি কিন্নৰক দান কৰিব পাৰোঁ। আৰু যিসকলৰ বৃহস্পতি বেয়া তেওঁলোকে এটা কাম কৰিব পাৰে যে বা বিবাহৰ কাৰণেও কৰিব পাৰে এই কামটো, যে বৃহস্পতি বেয়া লগতে বিবাহ হোৱাগৈ নাই, আমি বিষ্ণু সহস্ৰনাম পাঠখন আমি ৰেগুলাৰ কৰিব পাৰোঁ। তাৰ লগতে আমি ঘৰত এটা বিষ্ণু পূজা কৰিব পাৰোঁ। যিসকলৰ শুক্ৰ বেয়া তেওঁলোকে যিকোনো দেৱী মাৰ আৰাধনা কৰিব পাৰে। শুক্ৰ হ'ল দেৱীৰ কাৰক বুলি কোৱা হয়, গতিকে শুক্ৰাচাৰ্যৰ মা দুৰ্গাক তেওঁ মানে, গতিকে আমি মা দুৰ্গাৰ সাধনা কৰিব পাৰোঁ, দেৱীৰ সাধনা কৰিব পাৰোঁ বা শুক্ৰবাৰ দিনাখন দেৱী মাক আমি বগা ফুল, বগা মিঠাই আমি দিব পাৰোঁ। তাৰ লগতে আমাৰ দুৰ্গা সপ্তশতী পাঠ কৰিব পাৰোঁ, চণ্ডী পাঠ আমি কৰিব পাৰোঁ যিসকলৰ শুক্ৰ বেয়া। আৰু যিসকলৰ শনি বেয়া তেওঁলোকে ছায়া দান কৰিব পাৰে, যে এটা মাটিৰ পাত্ৰত মিঠাতেল লৈ পেলাই তেওঁলোকে নিজৰ মুখখন ছায়া দি পেলাই তেওঁলোকে শনি মন্দিৰত সন্ধিয়া সময়ত শনিবাৰ দিনাখন দান কৰিব পাৰে, ছায়া দান কৰিব পাৰে। সেইটো এনেও কৰিব পাৰে, সেইটোৰ লগত একো নাই যে তেওঁলোকৰ জন্মকুষ্ঠিত বেয়া থাকিলে ভাল থাকিলে কথা নাই। ছায়া হ'ল শনিৰ মাতৃ, গতিকে আমি ছায়া দান কৰিব পাৰোঁ, গতিকে তাত কোনো ধৰণৰ ইয়াত অসুবিধা নহয়। আৰু যিসকলৰ ৰাহু বেয়া তেওঁলোকে আমি শনিৰ এটা উপায় দিছিলোঁ, ছায়া দান কৰিছোঁ, কিন্তু আন এটা উপায় দিছোঁ, শুক্ৰৰ উপায় দিছিলোঁ, যে মা দুৰ্গাৰ আৰাধনা কৰে। শুক্ৰই যেনেধৰণে মা দুৰ্গাৰ আৰাধনা কৰে তেনেকুৱা ধৰণে ৰাহুৱেও মা সৰস্বতী বা মা দুৰ্গাৰ আৰাধনা কৰে। গতিকে যিসকলৰ ৰাহু বেয়া তেওঁলোকে মা দুৰ্গাৰ আৰাধনা কৰিব পাৰে বা মা সৰস্বতীৰ আৰাধনা কৰিব পাৰে। বুধবাৰ দিনাখন তেওঁলোকে মা সৰস্বতীৰ ফটো এখন আনি তেওঁলোকে নিজৰ পঢ়া টেবুল বা নিজৰ ঘৰত ৰাখি মাৰ আৰাধনা কৰিব পাৰে। আৰু যিসকলৰ কেতু বেয়া তেওঁলোকে গণেশজীৰ আৰাধনা কৰিব পাৰে। লগতে মংগলবাৰ দিনাখন ধুতি, গেঞ্জি, গামোচা পিত্তসকলৰ হৈ তেওঁলোকে দান কৰিব পাৰে। এইখিনি কাম কৰিলে গ্ৰহ বেয়া তেওঁলোকে কৰিব পাৰে। বিদায় লওঁ আজিলৈ, বহুত ধন্যবাদ আছিল। আৰু আকৌ লগ পাম আপোনাক। এই অনুষ্ঠানটো চাই কেনেকুৱা পালে জনাব, বাইদেউৰ নম্বৰ থাকিব ডেছক্ৰিপশ্যনত, আপোনালোকে যোগাযোগ কৰিব। পডকাষ্টত ইমানখিনি কথা আলোচনা কৰাৰ পিছত আৰু যদি কিবা থাকিলে আপোনালোকৰ জানিবৰ কাৰণে বাইদেউক লগ কৰিব। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ। চাই থাকিব বাৰ্তালাপ। থেংক ইউ।